হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছিল চাৰ্জশ্বীট দিয়াৰ পিছত ক্ষিপ্ৰ ন্যায়ৰ দাবীত ময়ো ৰাজপথত নামিম। প্ৰথমতেই মই প্ৰিয় দৰ্শক মই আপোনালোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই সময়ৰ কেইটামান বিশেষ বক্তব্য আৰম্ভণিতে মই দেখুৱাই ল'ব বিচাৰিছোঁ। কিয় যে এই যিটো ক্ষিপ্ৰ হোৱাৰ কথা কোৱা হৈছিল ন্যায় প্ৰক্ৰিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছিল ফাষ্ট ট্ৰেক আদালত সেই সময়ত সকলোৱে দাবী কৰিছিল যে যদি সঁচাকৈ হত্যা হৈছে হত্যাকাৰীক উচিত শাস্তি দিবই লাগিব আৰু তাৰ কাৰণে চৰকাৰে যিখিনি সহযোগিতা আগবঢ়াব লাগিব মুখ্যমন্ত্ৰীয়ে সেইখিনি সহযোগিতা আগবঢ়োৱাৰ কথা কৈছিল। আজি আমি আকৌ এবাৰ কওঁ যে ছিংগাপুৰৰ পৰা গুৱাহাটী এয়াৰপোৰ্ট হৈ সৰু সজাইত ৰাখি একেবাৰে সোণাপুৰত শেষকৃত্য কৰালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখিনি দায়িত্ব আৰু কৰ্তব্য পালন কৰিছিল তাত এক বিন্দু কাৰো হয়তো সন্দেহ বা একো ক'বলগীয়া নাই। তেখেতে অত্যন্ত নিয়াৰিকৈ দায়বদ্ধতাৰে আৰু অতি আন্তৰিকতাৰে সেই দায়িত্বখিনি তেখেতে পালন কৰিছিল। আমি তেতিয়াও কৈছিলোঁ আৰু এতিয়াও ক'ম। কিন্তু জুবিনৰ শেষকৃত্য সম্পন্ন হোৱাৰ পিছৰ যিখিনি কাম আজিলৈকে যিটো পৰিৱেশ আশা কৰিছিল জুবিন ক্ষেত্ৰ আজি 4 মাহ হৈ যোৱাৰ পিছত তাত যিটো পৰিৱেশ এতিয়া হৈছে আজি খবৰ পোৱা মতে কিছু সময়ৰ পূৰ্বে বোলে জুবিন যিটো শিলত আউজিছিল তাৰ ওচৰতে থকা আন এটা শিল উঠাই লৈ যোৱা হৈছে ভাঙি পেলোৱা হৈছে নে কিবা বুলি খবৰ আহিছে। সঁচানে মিছা নাজানো এতিয়ালৈকে। জুবিন ক্ষেত্ৰ কি হৈ আছে আজিৰ দিনত 4 মাহ হৈ যোৱাৰ পিছত এটা দেখোন ইটা এচপৰাও পৰা নাই এতিয়ালৈকে। এই যে ফাষ্ট ট্ৰেক আদালতৰ কথা কোৱা হৈছিল চৰকাৰে কেবিনেটত সিদ্ধান্ত লোৱাৰ কথা কৈছিল সেই সময়ত বহুতবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে আমি ক্ষিপ্ৰ ন্যায়ৰ ব্যৱস্থা কৰিম। আনকি চাৰ্জশ্বীট দিয়াৰ সন্দৰ্ভতো যিবিলাক জল্পনা কল্পনা চলিছিল তেখেতে কৈছিল যে 18 ডিচেম্বৰৰ ভিতৰত 3 মাহ সম্পূৰ্ণ হোৱাৰ আগতে আমি চাৰ্জশ্বীট দিম বুলিছোঁ দিমেই সঁচাকৈ দিছিল। 12 ডিচেম্বৰত চাৰ্জশ্বীট দিছিল আৰু তাৰপিছত 16 তাৰিখে তেতিয়াৰ CJM আদালতত প্ৰথমবাৰৰ কাৰণে ভিডিঅ' কনফাৰেন্সৰ যোগেদি এই অভিযুক্তসকলৰ শুনানি লোৱা হৈছিল। সেই 16 তাৰিখে যি আৰম্ভ হৈছিল তাৰপিছত যেতিয়া ছেছন কোৰ্টলৈ গোচৰটো গৈছিল এতিয়ালৈকে ছেছন কোৰ্টত আমি যদি চাওঁ তেনেহ'লে দেখিম যে 4টা শুনানি সম্পন্ন হৈছে এতিয়ালৈকে। আৰু এই 4টা শুনানিৰ ভিতৰত আমি কি দেখিছোঁ 22 ডিচেম্বৰত 3 জানুৱাৰীত 17 জানুৱাৰী আৰু 22 জানুৱাৰী এই 4টা দিনত আমি কি দেখিলোঁ একেবাৰে শেষৰ দিনটোলৈকে হঠাৎ অভিযুক্তই জামিন বিচাৰি যেতিয়া ন্যায়ালয়ৰ ওচৰত কাষ চাপিছিল ইয়াত যেতিয়া অধিবক্তা সমাজে তেওঁলোকৰ সহযোগ নকৰোঁ বুলি কৈছিল বাহিৰৰ পৰা অধিবক্তা আনি হ'লেও তেওঁলোক ন্যায়ৰ যুঁজত অৱতীৰ্ণ হ'বৰ কাৰণে সাজু হৈছিল সাহস কৰিছিল। প্ৰথম অৱস্থাত অমৃতপ্ৰভা আৰু তাৰপিছত ইজনৰ পিছত সিজনকৈ সকলো অভিযুক্তই অধিবক্তা খাৰা কৰি দিলে। কোনোবা আহিল দিল্লীৰ পৰা কোনোবা আহিল কলকাতাৰ পৰা আৰু কোনোবা এইখন অসমৰ পৰাই তেওঁলোকক আইনী সাহায্য দিবৰ কাৰণে ওলাই গ'ল। প্ৰথম অৱস্থাত সেয়া কল্পনাৰো গোচৰ আছিল আৰু তাৰপিছত একেবাৰে এই শেষৰ শুনানিৰ দিনাখন আমি কি দেখিবলৈ পালোঁ হঠাৎ শ্যামকানু মহন্ত আৰু সঞ্জীৱন গাৰ্গৰ যি তেওঁলোকে অধিবক্তা নিয়োগ কৰি পেলাই গোটেই আইনী প্ৰক্ৰিয়াত যুঁজিবৰ কাৰণে সাজু হৈছিল হঠাৎ তেওঁলোকে যি জামিন বিচাৰি আবেদন কৰিছিল সেই আবেদন হঠাৎ তেওঁলোকে উঠাই ল'লে। কোন অভিযুক্তই কোন জেলত থকা মানুহে নিজে বাৰু জেলত থাকিবৰ কাৰণে আকৌ চেষ্টা কৰে? অধিবক্তা নিয়োগ কৰাৰ পিছত জামিন বিচাৰি আবেদন কৰাৰ পিছত কোনে সেই জামিন আবেদন প্ৰত্যাহাৰ কৰে? শ্যামকানু মহন্তৰ পত্নীয়ে ঘূৰি ফুৰিছিল কাকতি মিনতি কৰিছিল অধিবক্তাৰ সাহায্য বিচাৰি। অসমৰ অধিবক্তাই সহায় নকৰোঁ বুলি কোৱাৰ কাৰণে বাহিৰৰ অধিবক্তা আনি হ'লেও আইনী যুঁজ দিবলৈ সাজু হৈছিল। তাৰপিছত হঠাৎ কিন্তু মানুহ হতচকিত হৈছিল যে শ্যামকানুৱে জামিন উইথড্ৰ কৰিছে, জামিনৰ আবেদন উইথড্ৰ কৰিছে, জামিন বিচৰা নাই। কিয়? ইয়াৰ কাৰণ কি? নেপথ্যৰ কাৰণ কি? এই সকলোবিলাক কথা অধিবক্তাৰ পৰা মই জনাৰ চেষ্টা কৰিম। প্ৰথমতে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই আৰম্ভণিৰ সময়ৰ যিবিলাক বক্তব্য তাৰে মাত্ৰ এটা বিশেষ বক্তব্য আৰম্ভণিতে দেখুৱাওঁ। চাওকচোন আপোনালোকে কি কৈছিল তেখেতে। অসমবাসীক এইটোৱে আহ্বান জনাম যে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগে। চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে। যদি ময়ো ভুল কৰোঁ ন্যায়পালিকাই ভুল নকৰে। হাইকোৰ্টেও তদন্ত আৰম্ভ কৰিছে,
আৰু পুলিচৰো তদন্তৰ প্ৰতিবেদন খুব সোনকালে ন্যায়পালিকাই পাই যাব আৰু আমি গণতান্ত্ৰিক দেশৰ ৰাইজ হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে এই গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব তাৰমানে প্ৰতিদিনেই শুনানি হ'ব ফাষ্ট ট্ৰেক কোৰ্টৰ উদ্দেশ্য কি যে আজি এটা দিন দিলে একমাহ পিছত দিন আহিলে এইটো নহয় প্ৰতিদিনেই শুনানি হ'ব গতিকে ন্যায় আমি সোনকালে পাই যাম সেইকাৰণে মোৰ এটাই অনুৰোধ যে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰক আমি অনুৰোধ জনাম ইতিমধ্যে কেবিনেটত সিদ্ধান্ত হৈছে আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দিম ন্যায়পালিকাই তদন্তৰ প্ৰতিবেদন আৰু বাকী সাক্ষীৰ ওপৰত এটা প্ৰক্ৰিয়াৰে ডেফিনেটলি আমাক সকলোকে ন্যায় জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ফাদিল হ'বনে সঁচাকৈ আমি গম পামনে অসমৰ ৰাইজে গম পাবনে জুবিন গাৰ্গ আচলতে কেনেকৈ ঢুকালে কেনেকৈ তেওঁ মৃত্যু হ'ল এইটো এটা সাজি থোৱা হত্যাকাণ্ড নে সঁচাকৈ তেওঁ পানীত নিজৰ অসুখত ডুব গৈ মৃত্যু সাৱটি ল'বলগীয়া হৈছিল এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যেতিয়া জুবিন গাৰ্গক অনা হৈছিল তাৰ পাছত বহুতো কথা মন্তব্য আগবঢ়াইছিল মিডিয়াসকলৰ আগত সেই মন্তব্যবিলাক শুনিলে আমি ভাবিছিলোঁ যে জুবিন গাৰ্গে 2024 চনৰ নিৰ্বাচনৰ আগতে সঁচাকৈ ন্যায় পাব বুলি ভাবিছিলোঁ তেওঁ ঘৰখনে তেওঁ পত্নীয়ে তেওঁ পিতৃয়ে অসমৰ ৰাইজে সঁচাকৈ ন্যায় পাব বুলি ভাবিছিলোঁ কিন্তু এতিয়া দেখা গৈছে লাহে লাহে সেইবোৰ তল পৰি গৈছে কেৱল নিৰ্বাচনীহে মুঠতে ভোটৰ তালিকাসমূহক লৈ মিয়াক লৈ উত্তাউল হৈ গৈছে ৰাজনীতিখন জুবিন গাৰ্গৰ মৃত্যু ৰহস্য হৈ ৰৈ যাব যেন ভাবিছোঁ কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যেনেকৈ মিডিয়াসকলৰ আগত কৈছিল ময়ো ৰাজপথলৈ নামিম জুবিন গাৰ্গৰ ন্যায় হেতু মাত মাতি কিন্তু তেওঁ ৰাজপথলৈ আহিব নালাগে কাৰণ তেওঁ এজন মুখ্যমন্ত্ৰী গতিকে তেওঁ ৰাজপথলৈ আহিব নালাগে তেওঁ যিখিনি পাৰে সোনকালেই অতি সোনকালেই দিয়াটো অসমৰ ৰাইজে বিচাৰিছে যিহেতু ইলেকশ্যনৰ পাছত আৰু কি ওলাব ঠিকনা নহ'ব আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে হয়তো ন্যায় নাপাব গতিকে যিমান সোনকালে হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱক অনুৰোধ অসমৰ ৰাইজৰ গৰিমাবোৰ তেওঁ পিতৃ তেওঁ ভগ্নীৰ সোনকালে আমাক ন্যায় লাগে এয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই আৰম্ভণিৰ সময়ৰ বক্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ প্ৰতি আমাৰ এতিয়া আহ্বান এই কথাকেইটা আপুনিয়ে কৈছিল ক্ষিপ্ৰ ন্যায় দিয়াৰ ব্যৱস্থা কৰিম বুলি আপুনি স্বয়ং মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব সহকাৰে কৈছিল এটা আপোনাৰ প্ৰতি আমাৰ প্ৰশ্নটো এয়া আপুনি হিমন্ত বিশ্ব শৰ্মা হিচাপে কোৱা নাছিল এয়া আপুনি মুখ্যমন্ত্ৰী হিচাপে কৈছিল কেবিনেটত সিদ্ধান্ত লোৱাৰ কথা কৈছিল উচ্চ ন্যায়ালয়ৰ চিফ জাষ্টিছক আপুনি আবেদন দিয়াৰ কথা কৈছিল কিন্তু আজিলৈকেতো ফাষ্ট ট্ৰেক আদালত গঠন নহ'ল আজি 4 মাহ হৈ গ'ল 4টা শুনানি শেষ হৈছে এয়া কি মই ইয়াৰ ভূঞা ডাঙৰীয়া মই আপোনাক সুধিছোঁ এতিয়া মই যিমান দূৰ খবৰ পাইছোঁ খবৰ লৈছিলোঁ এই যে লোক অধিবক্তা যি 5গৰাকী নিয়োগ কৰিলে এয়াও কিন্তু সংবাদ মাধ্যম পৰিয়ালৰ বা জুবিন অনুৰাগী সকলোৰে হেঁচাত বহুত পলমকৈ সেয়া নিয়োগ কৰা হৈছিল এতিয়া মোক কওকচোন যে ফাষ্ট ট্ৰেক গঠনৰ যিটো প্ৰক্ৰিয়া এইটো কি মই শুনামতে যে এইটো কোৰ্টে নিজেও কৰিব পাৰে আৰু আনফালেদি চৰকাৰে কোৰ্টক আবেদন দিয়ে তাৰমানে চৰকাৰে আবেদন মুখ্যমন্ত্ৰীটো কৈছে কেবিনেটত সিদ্ধান্ত লোৱাৰ কথা আৰু মুখ্য ন্যায়াধীশক আবেদন কৰিম বুলি কৈছিল এই 4 মাহ কিয় লাগিছে আবেদনখন দিবলৈ নে দিলে আপোনালোকেহে গম নাপায় আমি অসমৰ মানুহেহে গম নাপাওঁ চৰকাৰৰ সেই গোপন আবেদনখনৰ কথা কোনটো সঁচা চাওক ইয়াতে আপুনি দুটা কুৱেশ্যন ৰেইজ কৰিছে যে ৱেদাৰ কোৰ্টে নিজাববীয়াকৈ ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰিব পাৰে নে নোৱাৰে এইটো কোৰ্টৰ আপোনাৰ চাওক অনাৰেবল যিটো আপোনাৰ হাইকোৰ্টৰ জুৰিছডিকশ্যনত এনেকুৱা গোচৰ এটা চলে তাৰে প্ৰাইমাৰী যেটো কন্টেনশন আহে আপোনাৰ ভাৰতৰ সংবিধানৰ দুটা অনুচ্ছেদ স্পেসিফিক্যালি দিয়া আছে অনুচ্ছেদ 233 আৰু 234 য'ত কোৱা আছে যে আপোনাৰ মানে দি গভৰ্ণৰে ইন কনসালটেশন উইথ দি আপোনাৰ হাই কোৰ্ট তেওঁলোকে ফাষ্ট ট্ৰেক কোৰ্ট
মানে ডে টু ডে হিয়াৰিং বুলি নহয় আৰু মানে ফাষ্ট ট্ৰেক যাতে গোচৰটো খুব ক্ষিপ্ৰভাৱে চলাব পাৰি এটা স্পেচিয়েল কোৰ্ট এটা আপোনাৰ ডেজিগনেট কৰি দিয়ে কিন্তু মুখ্যমন্ত্ৰীয়ে ডে টু ডে কথা নিজে কৈছে হয় নিজে কৈছে মই আহি আছো তাতে আপোনাৰ প্ৰসেছটো কেনেকুৱা আপোনাৰ যেতিয়া আপুনি জানিব যে ৰাজ্য চৰকাৰৰ এটা জুডিচিয়েল মানে আইন বিভাগ এটা আছে এই আইন বিভাগে আপোনাৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টত আপোনাৰ এটা মানে ৰিকুৱেষ্ট কৰিব লাগিব যে আমাক এটা ফাষ্ট ট্ৰেক কোৰ্ট কনষ্টিটিউট কৰিবৰ কাৰণে মানে হাইকোৰ্টৰ চিফ জাষ্টিছৰ লগত ইন কনচাল্টেশ্যন কাৰণ কি হয় গোটেই ফাষ্ট ট্ৰেক কোৰ্টৰ যিসকল ন্যায়াধীশ থাকে এইটো আপোনাৰ ছেছন জাজ যিজন থাকে সত্ৰ ন্যায়াধীশৰ ইকুইভেলেণ্ট হ'ব লাগে মানে এডিশ্যনেল ছেছন জাজলৈকে পাৰে আপোনাৰ এডিশ্যনেল ছেছন জাজ অৰ ছেছন জাজ গতিকে সেইটো কাৰণে এওঁলোকৰ গোটেই কণ্ট্ৰলিংটো আপোনাৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ ৰেজিষ্ট্ৰাৰ জেনেৰেলে কৰে কাৰ ক'ত নিযুক্তি হ'ব গতিকে এইটো কাৰণে আপোনাৰ কি হয় ইন কনচাল্টেশ্যন উইথ দি অনাৰেবল চিফ জাষ্টিছ আপোনাৰ গভৰ্ণমেণ্টে যেতিয়া ৰিকুৱেষ্টটো পঠাব ৰিকুৱেষ্টটো গভৰ্ণমেণ্টৰ পৰা আহিব লাগিব যে আমি ফাষ্ট ট্ৰেক কোৰ্ট এটা এই গোচৰটো চলাই নিবৰ কাৰণে আমাক ফাষ্ট ট্ৰেক কোৰ্ট এটা কনষ্টিটিউট কৰি দিব লাগে থ্ৰু ৰেজিষ্ট্ৰিৰ থ্ৰু দি আপোনাৰ সেইটো অনাৰেবল চিফ জাষ্টিছৰ তালৈকে যাব অনাৰেবল চিফ জাষ্টিছে আপোনাৰ ইন কনচাল্টেশ্যন কৰিব তেওঁৰ এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ যিটো পাৱাৰ সেইটো কনচাল্ট কৰি পেলাই তেওঁ লিষ্ট এটা আপোনাৰ মানে ধৰক কাক দিব পাৰে ফাষ্ট ট্ৰেক কোৰ্ট সেইটো বিবেচনা কৰি থ্ৰু ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ দি গুৱাহাটী হাইকোৰ্ট আকৌ ঘূৰাই পঠাই দিব ডিপাৰ্টমেণ্টক চৰকাৰক চৰকাৰে ইন একৰ্ডেন্স উইথ দি ল বাই ৱে অফ এ গেজেট নটিফিকেশ্যন ইছ্যুড বাই দি গভৰ্ণৰ অফ আছাম আচ্ছা তেতিয়া এটা ফাষ্ট ট্ৰেক কোৰ্ট আপোনাৰ কনষ্টিটিউট কৰি দিব যেতিয়া গেজেট নটিফিকেশ্যনটো ওলাই যাব তেতিয়াহে আমি গম পাম বা জানিব পাৰিম যে ফাষ্ট ট্ৰেক কোৰ্ট এটা কনষ্টিটিউট হৈছে কিন্তু ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ এইটো এটা যৌথ জইণ্ট ভেঞ্চাৰ একদম লাগিবই আপোনাৰ গতিকে চাওক ফাৰ্ষ্ট যিটো ইনিচিয়েটিভ প্ৰপ'জেলটো ক'ৰ পৰা আহিব লাগিব এইটো চৰকাৰৰ পৰা আহিব লাগিব গতিকে আজিলৈকে আমি যিমান দূৰ জানো কাৰণ ময়ো আপোনাৰ যিহেতু গুৱাহাটী উচ্চ ন্যায়ালয়ত আপোনাৰ প্ৰেক্টিচিং এডভোকেট তাতে গতিকে এতিয়া কথাটো হ'ল যে আমিও ঘনুক ঘানাককে এতিয়ালৈকে শুনা নাই যে তাতে কিবা ৰিকমেণ্ডেশ্যন বা ৰিকুৱেষ্ট আপোনাৰ গভৰ্ণমেণ্টৰ পৰা আহিছে নে নাই হয়তো আহিবও পাৰে কিন্তু কথাটো হ'ল যদি আহে মই আপোনাৰ চিয়'ৰ যে মানে অনাৰেবল গুৱাহাটী হাইকোৰ্টে ইমান দেৰি নকৰে মই আপোনাক সন্মান কৰি কওঁ আপুনি ইয়াত আজি আহিছে আপোনাক বাদ দি মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাৰ পৰা আৰম্ভ কৰি 10জন অধিবক্তাৰ লগত আজি কথা পাতিহে মই এই অনুষ্ঠানটো কৰিছোঁ তেওঁলোকে নাজানে 2 নম্বৰ এই যে লোক অধিবক্তা যি 5জন জিয়াউল কামাৰৰ নেতৃত্বত ব্ৰজেন্দ্ৰ মোহন চৌধুৰী আৰু কিশোৰ দত্ত বিকাশ জামাৰ আৰু প্ৰাঞ্জল দত্ত এই 5জনক লৈ যি গঠন কৰিলে তেওঁলোকেও নাজানে নাই মই সেইটো কাৰণে আমি কনফাৰ্ম এণ্ড চিয়'ৰ আপোনাৰ পৰা মই যিহেতু চিয়'ৰ হৈছোঁ কাৰণ চাওক এইটো কি হয় এডমিনিষ্ট্ৰেটিভ আৰু জুডিচিয়েল ডিপাৰ্টমেণ্টৰ ইণ্টাৰনেল এছেছমেণ্টখিনি আমি গম পাবও নোৱাৰোঁ কিন্তু যিহেতু আমি গম পোৱা নাই বা গোটেই ৰাইজে যেনেকৈ গম পোৱা নাই আমিও তেনেকৈ গম পোৱা নাই গতিকে উই আৰ চিয়'ৰ যে এতিয়ালৈকে গভৰ্ণমেণ্টৰ পৰা সেই ৰিকুৱেষ্টটো অহা নাই তাৰমানে এইটোৰ পৰা এইটো বুজিব পাৰি যে গভৰ্ণমেণ্টৰ ফাষ্ট ট্ৰেক কোৰ্ট কনষ্টিটিউট কৰাৰ যিটো সদিচ্ছা বা যিটো স্পৃহা আপোনাৰ আমাৰ অনাৰেবল চিফ মিনিষ্টাৰৰ ষ্টেটমেণ্টৰ পৰা যেতিয়া আমি গম পাইছিলোঁ কিন্তু সেই স্পিৰিটটো যেনিবা কমি আহিছে যেনিবা সেই ফাষ্ট ট্ৰেক কোৰ্ট কনষ্টিটিউট কৰাৰ যিটো মানে ইচ্ছা যিটো মানে প্ৰকাশ কৰিছিলে সেই বস্তুটো যেনিবা এতিয়া হোৱাগে নাই গতিকে সেইটো কাৰণে এতিয়াও আপোনাৰ সময় আছে দেৰি হৈ যোৱা নাই গতিকে এতিয়াও ৰিকুৱেষ্টটো আহি পেলাই আপোনাৰ এই যিহেতু আইনত প্ৰভিজন আছে ফাষ্ট ট্ৰেক কোৰ্ট এটা কনষ্টিটিউট কৰোঁতে বেছি দেৰি নালাগে আপোনাৰ গতিকে কৰি পেলাই গোচৰটো যাতে খুব খৰতকীয়াকৈ ডে টু ডে হিয়াৰিঙো কৰিব পাৰে আপোনাৰ যিটো আমাৰ আইনত প্ৰভিজন আছে আণ্ডাৰ আপোনাৰ BNSS যিটো প্ৰভিজন তাতে আপোনাৰ ধুনীয়াকৈ দিয়া আছে যে ডে টু ডে আজি সাক্ষীবাদী হৈ গ'লে কালিও হ'ব পাৰে তেখেতে কৈছে মুখ্যমন্ত্ৰীৰ বক্তব্য আপুনি শুনিছে তেখেতে কৈছিল যে লেহেমীয়া হ'বলৈ দিব নোৱাৰে এমাহৰ মূৰত কিবা 15-20 দিনৰ মূৰত ডেট পৰিব এইটো নহ'ব ডে টু ডে কথা স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল আৰু সেই সময়ত মানুহে সকলোৱে বিচাৰিছিল আপোনালোকেও বিচাৰিছিল আমি সকলোৱে বিচাৰিছিলোঁ যে সঁচাকৈ যদি এইটো হত্যাকাণ্ড তেনেহ'লে একদম এইটো ক্ষিপ্ৰভাৱে তদন্ত কৰি দোষীয়ে শাস্তি পোৱাৰ ব্যৱস্থা কৰিব লাগিব কিন্তু এতিয়া দিন যায় মানে কি মই যিটো কথা কৈছোঁ অসমীয়া মানুহৰ আৱেগ ধান খেৰৰ জুইৰ দৰে ভমককৈ জ্বলে আৰু ভমককৈ নোহোৱা হৈ যায় সেই সময়ত জুবিনৰ মৃত্যুৰ সময়ত এই কথাটো মই কেইবাবাৰো কোৱাৰ কাৰণে বহুত মানুহে ছ'চিয়েল মিডিয়াত মোক সমালোচনা কৰিছিল যে মোৰ নাম কৈ পেলাই বহুতে কৈছিল যে অসমীয়া মানুহৰ আৱেগ তেনেকুৱা নহয় অসমীয়া মানুহৰ শক্তি অসমীয়া মানুহৰ আৱেগ কি জুবিন গাৰ্গৰ এই মৃত্যুৱে দেখুৱাই দিছে মই তেতিয়াও কৈছিলোঁ যে এই আৱেগ কিমান দিনলৈ এই শক্তি কিমান দিনলৈ সঁচাকৈ আমি ন্যায় পাম নে নাপাম নে তাৰপিছত আমি সকলোবিলাক শুই দিম নিষ্পালি দিম এতিয়া আপুনি কি দেখিছে মই কিন্তু আপোনাৰ কথাটোত অকণমান আকৌ এটা কথা কৈছোঁ যে ঠিক আমি যে আৱেগবিলাক জ্বলে আৰু নুমাই ঠিক সেইটো ঠিক নহয় মই অনুভৱ কৰোঁ যে তুহুজুইৰ দৰে কিন্তু জ্বলি আছে আমি কিন্তু জ্বলি আছোঁ আমি সকলো অসমবাসী জ্বলি আছোঁ আচলতে 19 ছেপ্টেম্বৰৰ পিছত
সকলোবিলাক অকণমান কনফিউজনত আছিলে আমাৰ দৰে সাধাৰণ নাগৰিকে কনফিউজ ঘটনাটো কি ঘটিলে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই কনফিউজনখিনি ক্লিয়াৰ কৰি দিলে যে এইটো এটা হত্যাকাণ্ড ডাঙৰ ডাঙৰ বাতৰি কাকত বা সকলোতে হেডলাইন আহি গ'ল যে জুবিনক হত্যা কৰা হৈছিল বুলি তেতিয়া হত্যা শব্দটো আহি গ'ল তেতিয়া গোটেই কথাবিলাক অকণমান কনফিউজবিলাক হ'ল বেলেগ ধৰণে আমি সকলোৱে চাবলৈ বাধ্য হ'লোঁ আৰু তাৰপিছত যেতিয়া SIT গঠন হ'ল আৰু দিনে দিনে বিভিন্নজনক মাতি নিয়া হ'ল তেতিয়া আমি আশা এটা কৰিছিলোঁ যে হয় এইবাৰ হ'ব কিজানি কিবা এটা হ'ব তাৰপিছত যেতিয়া দেখা গৈছে এতিয়া এই যে তাৰিখ পে তাৰিখ যিটো আহি আছে তানে এই তাৰিখ পে তাৰিখত 300 উইটনেছ আৰু 12,000 মান ইমান ডাঙৰ পৃষ্ঠাৰ হেৰি গোটেই চাৰ্জশ্বিট সেই গোটেইবিলাকৰ বিচাৰ কেতিয়া হ'ব সেই বিষয়ে কিন্তু আমি সাধাৰণ নাগৰিক হিচাপে কিন্তু আমি এতিয়া সন্ধিয়ান হৈ গৈছোঁ আৰু দ্বিতীয়তে ভূঞা ডাঙৰীয়াই কৈছে যে যিখিনি লিগেল প্ৰচেছ সেই লিগেল প্ৰচেছখিনি আৰম্ভ কৰি যদি ফাষ্ট ট্ৰেক যদি কোৰ্টত বিচাৰ যদি কৰা নহয় তেতিয়াহ'লে এই বিচাৰধাৰাটো বছৰকে বছৰ চলি থাকিব তেতিয়া মানুহটো পাহৰি যাব বাধ্য হ'ব গতিকে আমি সকলোকে আহ্বান জনাই বিশেষকৈ চৰকাৰক আহ্বান জনাইছোঁ যে তেওঁলোকে যিখিনি কমিটমেণ্ট কৰিছিল যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ ক্ষিপ্ৰ হ'ব প্ৰত্যেক দিনে হোৱা নহয় বেলেগ কথা কিন্তু নিশ্চয়কৈ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ ক্ষিপ্ৰ হ'ব এই কথাটো কিন্তু আমি সকলোৱে আশা কৰিছোঁ সাধাৰণ নাগৰিক হিচাপে মই সেইটো আপুনি কি বুলি ভাবে যে তেখেতে কেবিনেটত সিদ্ধান্ত লোৱাৰ কথা কৈছিল মুখ্য ন্যায়াধীশলে আবেদন দিয়াৰ কথা কৈছিল এতিয়ালৈকে আমি জনাতো সেইখিনি হোৱা নাই কিয় নাই কৰা এখেতে কৈছে যে চৰকাৰে ক'ৰবাত লেহেমীয়া হোৱাটো বিচাৰিছে যেন তেখেতৰ অনুভৱ আপুনি কি বুলি ভাবে ক'ৰবাত হয়তো লেহেমীয়া হ'ব পাৰে কাৰণ মই এইকাৰণে কৈছোঁ যে এইটো যদি সদিচ্ছা থাকে সেইটো ইমান ডাঙৰ কাম নিশ্চয় নহয় লিগেল প্ৰচেছৰ ফালৰ পৰা মই যিখিনি বুজিলোঁ আৰু যিখিনি জানিছোঁ লিগেল প্ৰচেছৰ ফালৰ পৰা হয়তো ইমান ডাঙৰ বস্তু নহয় কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত যদি দুইটাৰ আণ্ডাৰষ্টেণ্ডিঙত যদি কামখিনি হয় তেতিয়া সোনকালে হ'ব লাগে কিন্তু 4 মাহ 18 দিন হৈ গ'ল ইমান দিনলৈকে একো হোৱা নাই গতিকে এতিয়া আশা কৰিছোঁ এতিয়া সোনকালে কাৰণ এটা কথা কিন্তু মই কিন্তু আৰু এইটো কথা মই কৈছোঁ যে ৰাইজৰ যিখিনি আৱেগ সেই 19 ছেপ্টেম্বৰৰ পৰা তাৰপিছত তেখেতৰ মানে শেষ কৃত্য সমাপন হোৱালৈকে যিবিলাক আৱেগ সেই আৱেগ কিন্তু শেষ হৈ যোৱা নাই হয় মানে ৰাস্তাত হয়তো ওলাই অহা নাই হেৰি কৰা কিন্তু হ'লেও এতিয়াও যদি যায় জুবিন ক্ষেত্ৰত যদি যায় দেখিব ৰাতিও মানুহ আহি আছে এইটো বলিয়া হোৱা নাই তেওঁলোকৰ এটা আৱেগ আছে তেওঁলোক আহি আছে গতিকে সেই গোটেই কথাবিলাক কিন্তু এতিয়াও কিন্তু আণ্ডাৰ এষ্টিমেট কৰাটো উচিত নহ'ব ৰাইজৰ যিখিনি আৱেগ যে যদি কোনোবাই ভাবিছে যে ৰাইজে পাহৰি গ'ল জুবিনক পাহৰি গ'ল সেইটো কথা নহয় জুবিনৰ যিখিনি আৱেগ সেই আৱেগ কিন্তু আজিও আছে আৰু আমি আশা কৰিছোঁ জুবিনৰ যিখিনি হত্যাকাণ্ড হ'ল আকৌ বাৰে বাৰে কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰ নিজেই কৈছে এইটো হত্যাকাণ্ড নহ'লে যদি এইটো তেখেতে যদি নকলে হয় যদি কিবা এক্সিডেণ্ট ডেথ হ'ল তেতিয়া হয়তো মানুহে হয়তো এনেকৈ নাভাবিলে হয় একদম তেখেতে নিজে ডিক্লেয়াৰ কৰি দিছে নিজে ঘোষণা কৰিছে যে এইটো হত্যাকাণ্ড গতিকে হত্যাকাণ্ডৰ যিসকল হত্যাকাৰী সেইসকলক যেতিয়ালৈকে শাস্তি দৃষ্টান্তমূলক শাস্তি যেতিয়ালৈকে নাপায় তেতিয়ালৈকে কিন্তু অসমীয়া ৰাইজ ক্ষান্ত নহয় আপুনি কি বুলি ভাবে যে যিসকল অভিযুক্ত তেওঁলোকে প্ৰথমতে জামিন আবেদনৰ কাৰণে একদম জান প্ৰাণ দি লাগিলে এতিয়া আকৌ দুজনে নিজে উদ্যোগ কৰিছে তাৰ দুটা কথা হ'ব পাৰে এটা হ'ল কি হয়তো ডিলেইং টেকটিক্স কিছুমান খেলিছে 2 নম্বৰতে হয়তো তেওঁলোকে নিজৰ নিৰাপত্তাৰ বিষয়ে হয়তো সন্দিহান হৈছে গতিকে সেইকাৰণে হয়তো পৃথিৱীত নোহোৱা নোপোজা কথা এটা জামিনৰ কাৰণে আবেদন কৰি উঠি এই আবেদন আকৌ উইথড্ৰ কৰা কথাটো একেবাৰে অবাস্তৱ বা কিবা নুশুনা এইটো পৃথিৱীৰ ক'ৰবাত হৈছে নাই নাজানো গুৱাহাটী চাগে উচ্চ ন্যায়ালয়ত এইটো প্ৰথমবাৰৰ কি আমাৰ ইয়াত অসমত আমাৰ ছেছন জাজত এইটো আবেদন কৰিছিলে নট ইন দি হাইকোৰ্ট ছেছন জাজত নাই তাকেতো ক'লো ছেছন জাজত এইটো ফাৰ্ষ্ট টাইম হৈছে নেকি এনেকুৱা ঘটনা নহয় আগতে হৈছে নেকি এনেকৈ যে যি আগতে হয় কিবা ধৰণৰ টেকনিকেল গ্ৰাউণ্ডত বা আদাৰ ইছ্যুজত কেতিয়াবা বেইল পিটিশ্যনটো আমি উইথড্ৰ কৰি আকৌ পুনৰাই ফাইল কৰিব পাৰোঁ এই প্ৰভিজনটো আছে তাত এতিয়াতো পুনৰাই ফাইল কৰা নাই না পুনৰাই ফাইল তেওঁলোকে এতিয়া নকৰে কাৰণ আপুনি চাওক নিতুমণি দে আৰ ভেৰি ছেফ তেওঁলোকে এতিয়া ষ্টেট গেষ্ট হিচাপে তেওঁলোকক ৰাখি থৈছে কাৰণ আপুনি চাওক পাব্লিকৰ যিটো এংগাৰ আজি বেইল লৈ পেলাই ওলাই আহি ক'ত থাকিব ঘৰতেইতো থাকিব লাগিব গতিকে সেই ছেফটি আৰু ছিকিউৰিটিটো তেওঁলোকে নিজে এটা এছেছমেণ্ট কৰি লৈছে মোৰ এটা অনুমান দেই আমি যিটো মানে ক্ৰিমিনেলছ এক্টিভিটিজৰ লগত যিহেতু আমি জড়িত গতিকে আমি দেখিছোঁ যে মানে এইটো বস্তু তেওঁলোকে তাতে ছেফটিটো তাতে ফিল কৰিছে আপোনাৰ সেইটো কাৰণে প্ৰাইমাৰীলি আৰু যদি ভিতৰৰ কিবা এজেণ্ডা আছে যদি কিবা এটা শক্তিয়ে তেওঁলোকক কৈছে নেকি যে এতিয়া বেল পিটিশ্যনটো ল'ব নালাগে সেই শক্তিটোতো বিচাৰি ওলোৱাটো ইমান সহজ নহ'ব আজিৰ তাৰিখত হয় ঠিক আছে মই ধন্যবাদ জনাইছোঁ আপোনাক নামিলে অসমৰ পৰিৱেশটো এনেকুৱা হৈ গৈছে যে ভয় আৰু ভাবুকি মানুহ ভয়ত বাস কৰে গণতান্ত্ৰিক দেশত ভয়ত বাস কৰা কোনো কাৰণ নাছিল আমি এতিয়া এটা সাংঘাতিক ধৰণৰ ডিজিটেল যুগত আছোঁ আমি সাংঘাতিক আগলৈ গুচি গ'লোঁ কিন্তু আমাৰ মানুহবিলাকে ভয় কৰে কোনে মাতি আছে আজি জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখাটো বহু কণ্ঠশিল্পীয়ে কৈ দিলে যে এইটো কোনো কাম নাই ইমান মূৰ্খ হ'ব লাগেনে ডিজিটেল মাধ্যমৰ যিটো প্ৰতিবাদ জাষ্টিছ ফৰ জুবিন গাৰ্গ হেছটেগ যদি আজি মাৰো 7.4 মিলিয়ন অতিক্ৰম কৰিছে এইটো আমি কিয় কৰি আছোঁ আমি ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ একাউণ্ট এৰি দিয়া নাই আমি সিমান পৰ্যায়লৈকে আমি এইখন যুঁজ চলাইছোঁ ছিংগাপুৰৰ পৰা
মুখ্যমন্ত্ৰীলৈ বাৰ্তা আহি গ'ল, বাধ্য হৈ গ'ল মুখ্যমন্ত্ৰীয়ে যে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ তাত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব নালাগে। তেনেস্থলত অসমৰ এগৰাকী সৌ সিদিনালৈকে জুবিন গাৰ্গ বুলি কান্ধত ধৰি ফটো মাৰি ছ'চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰা কণ্ঠশিল্পীয়ে ক'লে জাষ্টিছ ফৰ জুবিন গাৰ্গ কি আছে? তাৰমানে তেওঁক চৰকাৰী প্ৰগ্ৰেম লাগে, তেওঁ নিজৰ প্ৰতিভাৰ ওপৰত কোনো ধৰণৰ তেওঁ নিজৰ যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাখিনি তেওঁ ৰাইজৰ মাজত দাম নাই চাগে, সেইকাৰণে চৰকাৰী প্ৰগ্ৰেমত দুই এটা গান গাই চলিব। শিল্পী সমাজে ভয় কৰাৰ কাহিনীটো মই ক'ৰবাত বুজি নাপাওঁ। কি কাৰণে ভয় কৰিব লাগে? মুক্ত মনে কথা ক'ব লাগে। শিল্পী জুবিন গাৰ্গে কৈ থৈ গৈছে নহয়, তেওঁ হয়তো এইটো কাৰণে কৈছে যে জাষ্টিছ ফৰ জুবিন লিখিনো কি লাভ হৈছে, জুবিনে জানো ন্যায় পাইছে। সেইটো নহয়, তেওঁ বৰ্ণনা কৰি কৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গটো মানে প্ৰেছাৰটোতো দি থাকিব লাগিব। আমি কিবা এটা ঘটনা হৈছে, আপুনি চাওক কিমান ঘটনা হৈ গৈছে এখন অসমত। আজি বন্দনা হত্যাকাণ্ডৰ সময়ত একেবাৰে উত্তাল হৈ গৈছিলে গোটেই অসম, ফ্ৰিজত মানুহ কাটি ভৰাই থলে। অভিনীল হত্যাকাণ্ড, আজিও অভিনীলৰ মাক দেউতাকে আমি ৰাজপথত চিঞৰোতে আমাক বাধা কৰিলে, আমাক মিটিং কৰালে। হেমাংগ ঠাকুৰীয়া আজি বিজেপিৰ বিধায়ক হৈ আছে, মনত পৰেনে হেমাংগ ঠাকুৰীয়াৰ আজি অভিনীললে? তেওঁ মোৰ লগত আমাৰ লগত বৈঠকত বহিছিলে, অজয় ফুকন মই এনেকৈ গোটেই শিল্পী সমাজে আমি প্ৰতিবাদ কৰিছিলোঁ অভিনীলৰ ক্ষেত্ৰত। অভিনীলৰ ক্ষেত্ৰতো একেই মানুহক আভুৱা বঢ়ালে সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিলে যে ফাৰ্ষ্ট ট্ৰেক আদালত হ'ব। তদ্ৰূপ এখন নাটক আজি জুবিন গাৰ্গৰ ক্ষেত্ৰত। আমি চৰকাৰখনে যি ভাল কাম বেয়া কাম কৰিছে আমাৰ সেইবোৰ দৰকাৰ নাই। ৰাজনীতি কৰি আছে, কৰি থাকক। কোনোবাই নিৰ্বাচনী প্ৰচাৰ চলাই, কোনোবাই ঢোল পিটি থাকক, কোনোবাই চাৰ্ফ চাবোন দিব, কোনোবাই ধুতি লুঙি দিব, কোনোবাই চাউল দিব, কোনোবাই ৩,০০০-৫,০০০ টকা দিম বুলি প্ৰতিশ্ৰুতি দিব। আজি ৰাজনীতিবিদবিলাকেও লাহে লাহে জাষ্টিছ ফৰ জুবিন গাৰ্গৰ পৰা আঁতৰি গ'ল, বহু ৰাজনীতিবিদ আঁতৰি গ'ল। আৰু আটাইতকৈ দুখৰ কথা আমি হয়তো ক'ৰবাত, ময়ো ইনক্লুড কৰি লৈছোঁ মই নিজক, যে আমাৰ জাতীয় সংগঠনবিলাকেও ক'ৰবাত পাহৰি গৈছে নেকি? প্ৰশ্ন আছে, পাহৰি গৈছোঁ নেকি আমি জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো? আমি কেতিয়া ন্যায় পাম? ফাৰ্ষ্ট ট্ৰেক আদালত হ'ব কৈ আজিলৈকে মুখ্যমন্ত্ৰীয়ে নিজে, আজি মোৰ নিজৰে চৰম লাগিছে এই ভিডিঅ'টো চাই, যে আমি এনেকুৱা এখন আৰু তাতকৈ ডাঙৰ কথাটো হ'ল দুদিনমান অলপ পৰিৱেশটো খাম কাটোতেই জুবিন গাৰ্গৰ একালৰ ঘনিষ্ঠ বন্ধু তথা কণ্ঠশিল্পীৰ পত্নীয়ে অমৃতপ্ৰভাৰ হৈ ফেচবুকত ধাৰাপাত লিখিলে। এইখন হৈছে অসম। যিটো সময়ত জুবিন গাৰ্গে সাঁতুৰি আছিল সেইটো সময়ত চেলফি উঠাত ব্যস্ত হৈ আছিল যিগৰাকী অভিনেত্ৰী কণ্ঠশিল্পী, তেওঁ মতে নাবালক, তেওঁ এগৰাকী নাবালক বুলি অভিহিত কৰিছে কণ্ঠশিল্পীগৰাকী। আজি জুবিন গাৰ্গৰ ক্ষেত্ৰত এনেকুৱা হৈছে। আপোনাৰ ঘৰত যদি কাইলৈ এনেকুৱা হয় কি হ'ব? আজি বেলতলা কাণ্ড, বেলতলাত ককা আইতাক ৰাতি এজন কাম কৰা মানুহে ডিঙিক কাটি পেলাই থলে, কি হ'ল? বন্দনা হত্যাকাণ্ড কি হ'ল? অভিনীল হত্যাকাণ্ড কি হ'ল? এইবিলাক ফাৰ্ষ্ট ট্ৰেক আদালত হ'লনে? ইমান নাৰকীয় হত্যাকাণ্ড, সৌ সিদিনা পৰকীয়া প্ৰেমৰ কাৰণে গড়চুকত এজন অভিনেতাক পেটত চুৰি মাৰি এই পৃথিৱীৰ পৰা বিদায় দিলে। কিমান শুনিম আপোনালোকৰ এই কথাবিলাক? জাগ্ৰত হ'ব লাগিব। ভোটৰ প্ৰসংগ মই বাদ দিলোঁ, এইবিলাক ৰাজনীতিৰ প্ৰসংগ মই ক'বলৈ নাযাওঁ, কিন্তু আমি বিচৰাখিনিতো লাগিব। উল্টা পুল্টা কথা কৈ থাকিলে নহ'ব। মুখ্যমন্ত্ৰী আসনখনৰ যথেষ্ট গাম্ভীৰ্যতা আছে। এই মুখ্যমন্ত্ৰী আসনখনৰ পৰা আমি কিবা এটা বিচাৰোঁ। আজি যদি আমি ন্যায় প্ৰসংগৰ কথা কওঁ আমাক বেয়া পায়। আজি এজনে ফেচবুকত লিখিছে মই হেনো কংগ্ৰেছৰ প্ৰচাৰক। ইমান নিৰ্লজ্জ হ'ব লাগে। একো বিষয়ৰ ওপৰত এনালিচিছ নাই, এটা বিষয় এলি দিয়ে, সেই বিষয়টো চাৰিওফালে চাৰ্কুলেট কৰি দিয়ে। আজিকালি অসমৰ জনতা ইমান মূৰ্খ হৈ থকা নাই যে যি কথা কয় তাকে শুনিব, আৰু এচাম মানুহক লগাই দিয়া হৈছে। জুবিন গাৰ্গৰ চৰিত্ৰ হনন কোনে কৰি আছে আজি অসমৰ মানুহে দেখুৱাই আছে। আৰু আমি কোনো পাৱাৰফুল মানুহক ভয় নকৰোঁ, এখন মঞ্চৰ পৰা কৈছোঁ, অসমীয়া যুৱ মঞ্চৰ পৰা কৈছোঁ, আমি কোনো পাৱাৰফুল মানুহক ভয় নকৰোঁ। যদি মৃত্যু আছে এই কপালত মৃত্যু হ'ব, কিন্তু আজীৱন মৃত্যু পৰ্যন্ত যুঁজি যাম। আৰু এটা মই কথা কওঁ, এইখিনিত সংগঠনত থাকোঁতে আমি সাংগঠনিক ভূমিকা স্থিতি আমাৰ গ্ৰহণ, মানে আমি ৰাইজৰ মাজত আমাৰ আস্থাটো ৰাখিব লাগে। কাইলৈ মই ৰাজনীতিলৈ গৈছোঁ, মই ৰাজনীতিৰ মতে কথা ক'ম, কিন্তু যেতিয়ালৈকে আজি নক'ব যে মই সংগঠনত থাকি আছোঁ কাৰণে মই বেলেগ ধৰণে কথা কৈছোঁ। নহয়, মোৰ এইটো দায়িত্ব আৰু কৰ্তব্য। এই দায়িত্ব আৰু কৰ্তব্যখিনি মই পালন কৰিছোঁ। কাইলৈ ৰাজনীতিলৈ গ'লে হয়তো মোৰ বেলেগ হ'ব। গতিকে যিসকল মানুহ আছে সক্ৰিয়তাৰে মাত মাতিব লাগে এই বিষয়বিলাকৰ ওপৰত, নহ'লে কিন্তু এদিন আপোনাৰ ভাতৃ, এদিন মাতৃ, আজি জোনমণি ৰাভাৰ প্ৰসংগই চাওক কেনেকৈ গোটেই বিষয়টো নাইকিয়া হৈ গ'ল। এনেকৈ আভুৰা ভৰা কিছুমান কাহিনীৰে আমাক কিন্তু কেতিয়াবা ক'ৰবাত আমাৰ এই জাতিটো আপুনি কোৱাৰ দৰে
নিতুমণি দাই যেনেকৈ কৈছিলে মই একচেপ্ট কৰোঁ যে ধানখেৰৰ জুইৰ দৰে আমাৰ আৱেগ প্ৰত্যেকটো মুহূৰ্ততে আমি এই ধৰণৰ এটা প্ৰতিচ্ছবি শেষ মুহূৰ্তত দেখা পাওঁ গতিকে জুবিন গাৰ্গৰ ন্যায় লাগিব শিখা শৰ্মাৰ দৰে মানুহবোৰ নিজেই জ্বলি জ্বলি ভস্ম হ'ব আৰু যিসকলে লগাই দিছে ভাবিছে তেওঁলোক হিৰো হৈ আছে জনমানসত তেওঁলোক বিগ জিৰ' হৈ গ'ল বিগ জিৰ' যিসকলে চৰিত্ৰ হনন কৰি আছে তেওঁলোকৰ নিজৰ চৰিত্ৰটো কি এই কথাবিলাক ৰাতি শুওঁতে অনুভৱ কৰিব লাগে যিসকলে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি আছে শিখা শৰ্মাই 3বাৰকৈ বিয়া হৈ জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰে এনেকুৱা মানুহকো এতিয়ালৈকে কিন্তু এই লাষ্ট আমি নিজেই FIR দিয়াৰ পিছত তেওঁক এৰেষ্ট কৰিছে দায়িত্ব আছিল নাই আমিও জুবিন গাৰ্গ আপোনালোকো জুবিন গাৰ্গ বুলি কোৱা মানুহখিনি জুবিন গাৰ্গৰ কাৰণে যদি মৰিব লগা হয় মই জীৱন উৎসৰ্গা কৰিছোঁ আৰু আমি সংগ্ৰামী সত্তাত ঘৰত লিখি থৈ আহোঁ যে আমি ঘূৰি আহিম নে নাই ঠিক নাই কাৰণ এনেকুৱা এটা পৰিৱেশ হৈছে কাগজত লিখি থৈ আহোঁ ল'ৰা আৰু পত্নীক যে ঘূৰি আহিম নে নাই ঠিক নাই পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম কাৰণ ময়োতো জাষ্টিছ ফৰ জুবিনতে আছোঁ ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিব লাগে আৰু ন্যায়ালয়েও সোনকালে জাজমেণ্ট দিব লাগে এইটোৱে কথা সেয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নিজে কৈ থৈছিল আপুনি এদিনো ৰাজপথত নমা নাই নামিব নালাগেও ন্যায়ালয়ে ন্যায় দিব কিন্তু যিখিনি ব্যৱস্থা ন্যায়ালয়ে ক্ষিপ্ৰ ন্যায় দিয়াৰ ক্ষেত্ৰত চৰকাৰে যিখিনি এই যে ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ কথা আপুনি কৈছিল এতিয়ালৈকে কেবিনেটত সিদ্ধান্ত ল'ম বুলি কৈছিল আবেদন জনাম বুলি কৈছিল আজি 4 মাহ 10 দিন হোৱাৰ পিছতো কি ৰহস্যজনক কাৰণত মুখ্য ন্যায়াধীশৰ ওচৰত সেই আবেদন কৰা নহ'ল কেবিনেটৰ সেই সিদ্ধান্ত কিয় কাৰ্যকৰী কৰা নহ'ল ৰাজপথত আপুনি নামিব নালাগে ন্যায়ালয়ে ন্যায় দিব কিন্তু সেই ক্ষিপ্ৰ ন্যায়ৰ কাৰণে যিখিনি ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ মাজত যিটো সংযোগ যিটো দায়িত্ব আৰু কৰ্তব্য সেইখিনিও দেখোন আজিলৈকে প্ৰকৃতাৰ্থত কৰা নহ'ল কিয় নহ'ল মই চিৰঞ্জীৱৰ কাষলৈ আহিছোঁ চিৰঞ্জীৱ তুমি জুবিনৰ লগত এটা সময় নিজে ঢোল বজাইছা বিভিন্ন মঞ্চত তুমি জুবিনৰ সংগী হিচাপে আছা জুবিনৰ মৃত্যুত তুমিও শোকত বিহ্বল হোৱা এজন যুৱক জুবিন অনুৰাগী বিভিন্ন সময়ত তুমি বিভিন্ন কথা কৈ আহিছা তুমি কি আশা দেখিছা কি হ'বলৈ গৈ আছে বুলি ভাবা এতিয়া সৰু মুখ ডাঙৰ কথা বুলি ক'ব নতুবা মোক NSA লগাই দিব এক্সামে শক্তিয়ে আৰু মোৰ দৃষ্টিত বৰ্তমান ন্যায় আশা একেবাৰে কৰা নাই আৰু মনটোৱে কয় দাদাই ন্যায় নাপায় অপ্ৰিয় হ'লেও সত্যৰ টেঙা কিন্তু সাধাৰণ থলগিৰি ৰাইজৰ মনৰ কথা কিন্তু এইখিনি কিয় নাপাব আচলতে সকলোকে আমি গুণী জ্ঞানী ব্যক্তি বুলি কওঁ এখন কিতাপ পঢ়ি পেলাই তেওঁলোকে এখন আসন পাইছে আৰু আমি আচলতে সেই ৰজা আসনখন আমি দিছোঁ কিন্তু যেতিয়া সেই মানুহজনে এই ভিডিঅ'টো যেতিয়া চালোঁ যেতিয়া নিজে কৈছিলে যে মই ৰাজপথত নামিম বা যেতিয়া নিজে কৈছিলে যে হত্যা হৈছে আৰু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি আমি মামা বুলি সম্বোধন কৰোঁ কিন্তু বহুত শ্ৰদ্ধা কৰোঁ একালত ময়ো ভোট দিছোঁ বিশ্বাস এটা আছিল তেখেতে কোৱা মতে কাম হ'ব কিন্তু আজি 3বাৰ 2বাৰকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে শ্ৰদ্ধা কৰোঁ এবাৰো জুবিনদাৰ নাম মুখত নুফুটিল সমাধি ক্ষেত্ৰলৈকে নগ'ল নিৰ্বাচনৰ প্ৰচাৰ কিন্তু খুব ধুনীয়াকৈ চলাই আছে কিন্তু কোনো দল বা বিৰোধী বা শাসনত থকা বুলি কোৱা নাই তেওঁলোকৰ নিজৰ কাম তেওঁলোকে কৰি আছে তেওঁলোকে কৰক আপত্তি নাই কিন্তু বৰ্তমান এই অসম বোলা ৰাজ্যখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে জুবিন গাৰ্গৰ জাষ্টিছ জুবিন গাৰ্গৰ ন্যায় তেলৰ বটল দালিৰ টোপোলা বা চেনিৰ টোপোলা অসমৰ ভৱিষ্যত নিৰ্ধাৰণ নকৰে কিন্তু আমাৰ আৱেগ আমাৰ অনুভূতি আমাৰ অস্তিত্ব আৰু আমাৰ এই মাতষাৰ এতিয়াও কিন্তু একুৰা জুই লৈ পেলাই সেই মাতষাৰ শুনিবলৈ আচলতে শুনিব যদিও নাই কায়িকভাৱে যদিও মানুহজন নাই সেই ন্যায় শব্দটোৰ কাৰণে সেই আই মাতৃজনৰ পৰা সেই পেন্দুকণা ল'ৰাজনলৈকে কেঁচুৱাজনলৈকে বিচাৰি আছে আমি ন্যায় পাম বিশ্বাস আছে আইন প্ৰক্ৰিয়া তথা চৰকাৰখনক কিন্তু চৰকাৰখনৰ বৰ্তমানৰ স্থিতিত ইলেকশ্যন কেন্দ্ৰিক হৈ আছে কথাবোৰ ক'লে বেয়া নাপাব আপোনালোকে কিন্তু ময়ো ভোট দিম দাদাক ন্যায় দিয়ক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ আপোনালোক হয় কিন্তু ন্যায় দিয়াৰ পিছত 15-20 বছৰলৈকে আপোনালোকক এই আসনখনৰ পৰা কোনো গুচাব নোৱাৰে কিন্তু অসমখনত তাৰ পিছৰ কথা মই নাজানো বিশ্বাস আছে যদি ন্যায় দিব পাৰে এতিয়া ৰাইজক ন্যায় লাগে কিন্তু আঁচনি দিছে খুব ভাল কথা চৰকাৰখনে দিবইতো লাগিব চৰকাৰী চাকৰি নিদিলে কোনে চাকৰি দিব নিবনুৱা অসমখনত আমি বহুত আছোঁ কোনোবাই সেইটো ক'ব পাৰে এতিয়া তোমাক যে ন্যায়ালয়হে ন্যায় দিব মুখ্যমন্ত্ৰীয়ে ন্যায় নিদিয়ে নহয় সেইটো মোৰ বিশ্বাস আছে ন্যায়ালয়ে ন্যায় দিব কিন্তু এই ফাষ্ট ট্ৰেক শব্দটো ক'ত গ'ল তেখেতে যে কৈছিল ৰাস্তাত আপুনি ভাল কথা কৈছে আমি ৰাস্তাত মুখ্যমন্ত্ৰীজনক আমি ৰাস্তাত চোৱাটো আমি বিচৰা নাই এনেই অহা বা কেম্পেইনিং কৰিছে সেইটো বেলেগ কথা কিন্তু তেখেতক হাতখনত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈ পেলাই ৰাস্তাত অহাটো আমিও বিচৰা নাই কিন্তু তেখেতৰ অসমীয়া হিচাপে এজন মুখ্যমন্ত্ৰী নহয় এজন মানুহ হিচাপে মোৰ বিশ্বাস
তেখেতে নিজৰ সেই ইনিচিয়েটিভ বা নিজৰ সেই দায়িত্বটো ভালকৈ আৰু পালন যদি কৰিলেহেঁতেন চাগে আমি আজি ন্যায় পালোহেঁতেন। এই সদায় যে মানে শুনানি হোৱা কথাটো যে ক'লে সদায় শুনানি হ'ব, আজি হ'ব কালি হ'ব, সঘনাই হৈ গৈ থাকিব। কিন্তু সঘনাই দূৰৰে কথা, 4টা শুনানি গ'ল, কিন্তু বাৰে বাৰে যে আমি সদায় নতুন নতুন টপিকতহে দেখোন অসমখনত আমি বাতৰিবোৰ পাওঁ। নিউজত শুনানিত জুবিন গাৰ্গৰ ন্যায়তকৈ জুবিনক বদনাম কেনেকৈ হ'ল একজেক্টলি এটা কাৰবাৰ চলিছে, আৰু এইটো কাৰণে বেছি বেয়া লাগি আৰু নিতুদা মোৰ বিশ্বাস আৰু মই অনুভৱ কৰোঁ দেই, এজন অসমীয়া হিচাপে অনুভৱ কৰোঁ, ইমান দিনে জুবিনদাৰ লগত থকা বুলি নহয়, এজন খিলঞ্জীয়া যুৱক হিচাপে এই যে আত্মহনন বা এই যে দাদাৰ বিষয়ে, দাদাৰ চৰিত্ৰটোৰ বিষয়ে যে কৈ আছিলে, আজি বৌয়ে দিব লগা হ'ল, FIR দিব লগা হ'ল, বা আমি কিছুমানে FIR দিছোঁ, কিয় হ'ল ইমান দেৰি? এইবোৰো কিন্তু মোৰ প্ৰশ্ন আছে। আমি বিচাৰি আছোঁ ন্যায়, কিন্তু একচাম শ্ৰেণীৰ একচাম শক্তিয়ে টিভিত বজাই আছে ৰৈ ৰৈ বিনালে এখন দেখোন বন্ধ হৈ গ'ল। একচামে কৈ আছে জুবিন গাৰ্গে ইমানখিনি মদ খাইছিলে, জুবিন গাৰ্গে অমুকৰ লগত অমুক কোঠাটোত আছিলে, তেখেতে অমুকৰ লগত ইটো সম্পৰ্ক আছিলে, আমাক লাগে ন্যায়। কিন্তু একচাম শক্তি বুলি এইকাৰণে কৈছোঁ, তেওঁলোক অসমীয়া হয়, কিন্তু অসমীয়াৰ নামত কলংক আৰু এনেকুৱা অন্ধভক্ত, 2টা ঠিকা, ছাপ্লাইৰ নামত 2টামান পইচা, এখন পতাকা নতুবা এটা চিহ্নৰ পিছত অন্ধভক্ত হৈ পেলাই নিজৰ বিবেক, নিজৰ আদৰ্শ, নিজৰ অস্তিত্ব, নিজৰ মাতষাৰ হেৰুৱাই পেলাই আমিনো কিমান দিন জীয়াম? কিন্তু জীয়াই থাকোঁতে অসমীয়া হিচাপে আই মাতৃৰ নামত সেৱা কৰাটোহে আমাৰ দায়িত্ব। কিন্তু তেওঁলোকে কৰি কি আছে, এটা শক্তিক কেইজনমান মানুহক নমস্কাৰ দি পেলাই, ভগৱান পৰ্যন্ত পাহৰে, তেওঁলোককে ভগৱান বুলি মানে নমস্কাৰ দি পেলাই গোটেই অসমখন উদঙাই নিজৰ পেটটো, নিজৰ ঘৰখন, নিজৰ সংসাৰ চলিব লাগে, বাছ বাহিৰত গৈ পেলাই থিতাপি লাগিম, অসমত 2 দিনমান চলিম, সেইটো হ'ল তেওঁলোকৰ বৰ্তমানৰ স্থিতি। ক'লে পাব বেয়া, মই কাকো আঙুলি টুৱাই কোৱা নাই, কিন্তু বিৰোধী শাসন, ৰাজনীতি দল, কোনোবা মই কাকো কোৱা নাই, সেই মানুহসকলক কৈছোঁ যে ঢুকুৱাৰ পিছতো সেই সত্তাটোক অপমান কৰি আছে, সত্তাটোৰ নামত পেট চলি আছে, সত্তাটোৰ নামত নিউজ বজাই একচাম, মই উপাধি পৰ্যন্ত কৈ দিব পাৰোঁ। এটা দিনত সেই জুবিন গাৰ্গে বচাইছিলে সেই মানুহজনক, এটা দিনত সেই জুবিন গাৰ্গ নহ'লে তেখেতৰ নিউজ নচলে, তেখেতৰ ঘৰ নচলে। আজি সেই মানুহজনৰ পিঠিত হাত দি পেলাই তেখেত নিজে মানুহ হ'ল, আৰু এতিয়া তেখেতে এটা শক্তিৰ লগত হাত দি পেলাই হিন্দুত্ববাদীৰ নামত গৈ পেলাই সেই মানুহজনকে অপমান কৰি আছে। ডিউটিত মই ক'লে বহুত কথা ওলাই যাব, কিন্তু মোৰ একদম স্পষ্ট কথা, চৰকাৰখনৰ প্ৰতি আস্থা আছে, বিশ্বাস আছে, আমাক ন্যায় লাগে। ন্যায় প্ৰক্ৰিয়াক যদি আপোনালোকে যেনেকৈ হওক, ফাৰ্ষ্ট ষ্টেট আদালতে হওক, যেনেকুৱা প্ৰক্ৰিয়া হওক, অসমীয়া হিচাপে অসমীয়া সন্তানজনৰ কাৰণে, ঈশ্বৰ পুত্ৰজনৰ কাৰণে অসমবাসীৰ ফালে চাই পেলাই এই ইলেকশ্যনৰ আগত আমাক ন্যায় দিয়ক। তাৰপিছত ইলেকশ্যন মই ৰাতি ক'ব পাৰোঁ, ইলেকশ্যন আপোনালোকে জিকিব। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ। মই পিকুৰ কাষলৈ আহিছোঁ। পিকু, জুবিন ফেন ক্লাবৰ যিহেতু তুমি সভাপতি, আৰু দেখিছোঁ যে তুমি বিভিন্ন সময়ত নিজৰ তোমালোকৰ সংগঠনটোৰ স্থিতি স্পষ্ট কৰি আহিছা। সেইদিনাখনো তোমালোকে গোচৰ তৰিবলগীয়া পৰিৱেশলৈ গৈছা। যিহেতু তুমি কি ভাবা যে এই 4 মাহত কি দেখিছা? আশা কৰাৰ ধৰণে তোমালোকে ঠিকেই গতিত গৈ আছে বুলি ভাবিছা, নে আৰু ইয়াত কৰণীয় আছে, নে আমাৰ ন্যায়পালিকাই আইন সকলোৰে বাবে সমান, সেইটো সঁচা কথা, কিন্তু তাৰ মাজতো কিছুমান বিশেষ ব্যক্তিৰ ক্ষেত্ৰত আমি কিছুমান বিশেষকৈ আশা কৰোঁ ন্যায়ালয়েও নিজা দায়িত্ব ল'ব পাৰে। ফাষ্ট ট্ৰেক নিজেও চৌমত লৈও হয়তো ন্যায়ালয়ে কৰিব পাৰে চাগৈ, মই নাজানো। এখেতে কৈছেই কিছু কথা। এই যে ক্ষিপ্ৰ ন্যায়ৰ কথাটো কোৱা হৈছিল, জাষ্টিছ ডিলিজ জাষ্টিছ ডিনাইড বুলি যিষাৰ কথা আছে, এতিয়া জুবিনৰ ক্ষেত্ৰতো সেইটোৱে হ'বলৈ গৈ আছে। সাধাৰণ চোৰ পুলিচ ডকাইত এজনৰ ক্ষেত্ৰত যিটো হয়, তাৰমানে জুবিন গাৰ্গৰ কেছটো এতিয়া তেনেকুৱাই হ'বলৈ গৈ আছে নেকি? হয়, আচলতে চাৰ্জশ্বিট দিয়াৰ আগত চৰকাৰৰ ভাষ্যই হওক বা যেনেকৈ ধৰণে কথাখিনি কৈছিলে, তেনেকুৱা ধৰণৰ জুবিন গাৰ্গৰ ন্যায়িক প্ৰক্ৰিয়াটোত যি ধৰণৰ ব্যৱস্থা লোৱা হ'ব বা স্পেচিয়েল কোৰ্টৰ কথা, লেভেলটো তোমাৰ অকণমান ওপৰত উঠাই লোৱা, চাউণ্ডটো পোৱা নাই তোমাৰ। স্পেচিয়েল কোৰ্টৰ কথা যিখিনি কৈছিলে, তো সেইখিনি বস্তু এতিয়া লাহে লাহে ক'ৰবাত এই বিষয়টোৰ পৰা আঁতৰি অহা, তো সেই বস্তুটো আচলতে হ'ব লাগে। আমি সেইখিনি বস্তুৱে বিচাৰি আছোঁ প্ৰথমৰ পৰাই। এইখিনি কথা কৈছিলোঁ, স্পেচিয়েল কোৰ্টৰ কথা কৈছিলোঁ। আৰু এতিয়া শেহতীয়াকৈ এটা কথা হৈছে কি, কোৰ্টৰ ভিতৰত শুনানি যিবোৰ কথা হৈ আছে, যিটো বিষয়ৰ ওপৰত শুনানি চলি আছে, সেই কথাখিনি আচলতে লাইভ ষ্ট্ৰিমিং হ'ব লাগে। বা অসমৰ বহুত ৰাইজে কৈছে সেইটো লাইভ ষ্ট্ৰিমিং হ'ব লাগে, কাৰণ জুবিন গাৰ্গক লৈ প্ৰত্যেকৰে আৱেগ আছে, প্ৰত্যেকেই জুবিন গাৰ্গক লৈ ন্যায়িক প্ৰক্ৰিয়া কেনেধৰণে চলিছে, কি হৈছে, যদি সেইটো ন্যায়ালয়ৰ ব্যৱস্থা আছে, সেই লাইভ ষ্ট্ৰিমিংটো হ'ব লাগে। তো কথাখিনি তেনেকুৱা যিহেতু এই ৰৈ ৰৈ বিনালে জুবিনৰ জীৱনৰ অন্তিমখন ছবি আছিল, আৰু এই ছবিখনৰ লগতো অসমৰ লাখ লাখ মানুহৰ আৱেগ জড়িত হৈ আছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ছবিখন সেই সময়ত যেতিয়া ৰিলিজ হৈছিল, তেতিয়া একাংশ মানুহে ৰাজনৈতিক নেতাই চোৱাক লৈ তেখেতে কি কৈছিল, নিজে নোচোৱাৰ সন্দৰ্ভত তেখেতে কি কৈছিল, অকণমান চাই লওকচোন। মই গ'লে গোটেই হলটো বন্ধ হৈ যাব,
মই যদি চিনেমাখন চাব যাওঁ মোৰ চিকিউৰিটিয়ে থাকে 26 জন বাকী ৰাইজৰটো কষ্ট হ'ব গতিকে কোনোবা এটা দিনত আমি জোনাকী চিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেচিয়েলি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ কাৰণ মই হলত গ'লে তাত চিনেমা নহ'ব বাকী ৰাইজৰ কষ্ট হ'ব সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক লগত লৈ চিনেমাখন চাম মই চাম মই চবৰে সময় আছে কোনো মই অসমৰ মুখ্যমন্ত্ৰী হয় কি কাম কেতিয়া কৰিব লাগে মই জানো মোক যিসকলে হেঁচা দিব খোজে হেঁচাৰ হিমন্ত বিশ্ব শৰ্মাই হেঁচাত কাম নকৰে মানে কোনো হেঁচাতে মই নাহোঁ মই নিজৰ মতে মোৰ নিজৰ এটা গতি আছে নিজৰ চিন্তা আছে মই নিজৰ চিন্তা আৰু গতিত আগবাঢ়ো কেৱল ইমানেই নহয় সেই সময়ত যিসকল ৰাজনীতিকে চিনেমাখন চাইছিলে সাধাৰণ মানুহৰ লগতে যিসকল ৰাজনীতিবিদে চাবলৈ গৈছিল তেখেতসকলক লৈও মুখ্যমন্ত্ৰীয়ে এটা বিশেষ মন্তব্য কৰিছিল এইবাৰ মই সেয়া দেখুৱাই লৈছোঁ মই আৰামত চাম ৰাইজক কষ্ট দি নাচাওঁ কাৰণ মোৰ ইয়াৰ পৰা পলিটিকেল মাইলেজ ল'বলগীয়া নাই প্ৰথমতে ৰাইজ পিছত ৰজা গতিকে ৰাইজে আগত চাব মই পিছত চাম যিসকলে ভাবে মই ৰজা হ'ব লাগে তেওঁলোকে আগতে গৈ চাইছে সেই চিটকেইটা কোনোবা সাধাৰণ ৰাইজে পালেহেঁতেন তেওঁলোকে পালি পহৰীয়া লৈ গৈ দখল কৰি লৈছে গতিকে সদায় মনত ৰাখিব জুবিন ৰাইজৰ সম্পত্তি আছিল ৰজাৰ সম্পত্তি নাছিলে গতিকে ৰজা পিছত থাকিব ৰাইজ আগত থাকিব যিসকলক ভোট লাগে তেওঁলোক আগত গৈছে মোকতো তেনেকুৱা ভোট নালাগে সেইকাৰণে তেওঁলোকে কালি চোৱাৰ কাৰণে কিমান সাধাৰণ মানুহে চাব নোৱাৰিলে কোনোবাই 200টা টিকট লৈ লৈছে কোনোবাই 300টা টিকট লৈ লৈছে গতিকে ৰজাই লাষ্টৰ লাইনত থিয় হ'ব শিকিব লাগে ৰজা কেতিয়াও ৰজা কক মন্ত্ৰী কক বিধায়ক কক তেওঁলোকে লাষ্টৰ লাইনত থিয় হ'ব লাগে কেতিয়াও ফাৰ্ষ্টৰ লাইনত থিয় হ'ব নালাগে ৰাইজে প্ৰথম চাব লাষ্টত মই চাম এনেকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ এই ছবিখনৰ সন্দৰ্ভত বহুত কথা কৈছিল আনকি সিদিনাখন মুখ্যমন্ত্ৰীয়ে কৈছিল যে মই 26 জানুৱাৰীত ছবিখন চামগৈ কালি 26 জানুৱাৰী পাৰ হৈ গৈছে মুখ্যমন্ত্ৰীয়ে ছবিখন নাচালে এটা হলৰ পৰা ছবিখন নাইকিয়া হৈছে এটা নে দুটা হলত মাত্ৰ আছে ময়ো জুবিন আমিও জুবিন বুলি কৈ ৰাজপথত নমা জুবিনৰ আটাইতকৈ ন্যায় বিচৰা জুবিনৰ প্ৰকৃত অনুৰাগী বুলি নিজকে দাবী কৰা হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ ছবিখন কিয় নাচালে আকৌ কৈছোঁ আমি সেইটো তেখেতৰ ব্যক্তিগত কথা কি ছবি চাব কি ছবি নাচাব হিমন্ত বিশ্ব শৰ্মাৰ সেয়া নিজস্ব তেওঁ অধিকাৰ কিন্তু তেখেত মুখ্যমন্ত্ৰী আমি আগতেও কৈছোঁ কাশ্মীৰ ফাইলছ কেৰালা ষ্টৰী চাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে পিছদিনাখনেই হাংগু পাংগু লৈ ঢপলিয়াই চিনেমা হলত উপস্থিত হৈছিলগৈ কিন্তু জুবিনৰ জীৱনৰ শেষৰখন ছবি মুখ্যমন্ত্ৰীয়ে চাবলৈ সময় নাপালে কালিৰ দিনটোতো নাপালে ময়ো জুবিন আমিও জুবিন আৰু তেখেতে কৈছে যে ৰাজনীতিক যিসকল ৰজা হ'ব বিচাৰে তেওঁলোকে গৈ চাইছিল বুলি কৈছে চিনেমাখনক লৈ আচলতে মুখ্যমন্ত্ৰী নিজেই তেওঁ ৰাজনীতি আৰম্ভ কৰিছিল বিৰোধী দলবিলাকে চোৱাৰ কাৰণে তেওঁ হয়তো আক্ৰমণৰ লক্ষ্য কৰি তেনেকৈ কৈছিল কিন্তু একেটা সময়তে ভৱেশ কলিতাৰ পৰা আৰম্ভ কৰি সৰ্বানন্দ সোণোৱাললৈকে বিজেপিৰ বহুত ভাগা ভাগা নেতায়ো সেই একেটা সময়তে যেতিয়া চিনেমাখন চাইছিল তেতিয়া আৰু ক'বলৈ একো বাকী নাছিল সুব্ৰতা মই অনুষ্ঠানটো শেষ কৰিবলৈ শেষৰ ফাললৈ আহিছোঁ মই কি ক'ম সকলোখিনি ইতিমধ্যে আপুনি গমেই পাইছে জুবিনক মৰণোত্তৰভাৱেও সৰ্বোচ্চ সন্মান দিয়াৰ দাবী উচ্চাৰিত হৈছিল আজি কবিন্দ পুৰকায়স্থ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এগৰাকী পিতামহ বিজেপিৰ তেখেতক মৰণোত্তৰভাৱে পদ্মশ্ৰী দিছে খুব ভাল কাম কৰিছে আৰু বাকী কেইজনকতো সন্মান দিছে চেলুট জুবিনক বহুতেতো ভাৰত ৰত্ন দিয়াৰ কথা কৈছিল ভাৰত ৰত্ন বাদ দিয়ক জুবিনক দেখোন একো এটাই ৰাষ্ট্ৰীয় সন্মান দিয়া নহ'ল চিৰঞ্জীৱে কৈ গৈছে তেওঁ কৈ গৈছে যে নৰেন্দ্ৰ মোদী ইয়াৰ পিছত মৃত্যুৰ পিছত কেইবাবাৰো আহিল আনকি সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰিলে
এটা তো শব্দও জুবিনৰ ক্ষেত্ৰত নকলে কিন্তু একেই দেখোন মুখ্যমন্ত্ৰীয়ে যেতিয়া কংগ্ৰেছৰ কোনোবা ৰাহুল গান্ধীয়ে যেতিয়া আহিছিল তেতিয়াতো ৰাজনীতি কৰিছিল জুবিন ক্ষেত্ৰলৈ যোৱাক লৈ জুবিনৰ ঘৰলৈ যোৱাক লৈ ভূপেন হাজৰিকাৰ প্ৰসংগ টানি আনিছিল এইবিলাক ৰাজনীতি হ'ব নালাগে কিন্তু যেটো সঁচাটো সঁচা মোৰ কথাটো হ'ল যে জুবিনক যেনেকৈ পদ্মশ্ৰী দিলেও ভাৰতৰত্ন দিলেও যিটো নিদিলেও সেইটো জুবিনৰ যিটো শক্তি অসমীয়া মানুহৰ বুকুত সদায় থাকিব কিন্তু হলেও এই পৰৱৰ্তী মানুহবিলাকৰ কাৰণে জুবিন অনুৰাগীৰ কাৰণে জুবিনক ভাল পোৱা মানুহবিলাকৰ কাৰণেও এইটো এটা অনাৰ সন্মান চাগে মৰণোত্তৰভাৱে সেইকাৰণে দিয়া হয় চাগে তেওঁ কৰ্মৰ এটা স্বীকৃতি স্বৰূপে আপুনি কি বুলি ভাবে যে ইমানবিলাক দাবী উঠাৰ পিছতো এই যে একোটা নিদিলে আচলতে জুবিনে মৰণোত্তৰভাৱে যে আমি সকলো অসমবাসী আশা কৰিছিলোঁ যে আগতেতো জীয়াই থাকোঁতে নাপালে মৃত্যুৰ পিছত অন্তত জুবিনে ভাৰতৰত্ন নাপালেও কিবা এটা আমাৰ পদ্ম নহয় মই এটা কথা কওঁ ভাৰতৰত্ন কথাটো বহুতে কয় যদিও ভাৰতৰত্ন ডাইৰেক্ট দিব নোৱাৰে ভাৰতৰত্ন দিয়াৰ আগত পদ্মশ্ৰী পদ্মভূষণ পদ্মবিভূষণ দি ল'ব লাগিব কিবা ডাইৰেক্ট বোলে মই নাজানো যেটো কৰবাত মই কাৰোবাৰ পৰা জানিছিলোঁ যে ডাইৰেক্ট কেতিয়াও ভাৰতৰত্ন দিব নোৱাৰে সেইটো যেহেতু একদম সৰ্বোচ্চ সন্মান ভাৰতৰত্ন দিয়া আগত যেনেকৈ আমাৰ ভূপেন হাজৰিকাই ভাৰতৰত্ন পোৱাৰ আগত যেনেকৈ পদ্মশ্ৰী পাই লৈছিল তেনেকুৱা কথাটো গতিকে যিকোনো এটা পদ্ম বঁটা এটা আমি আশা কৰিছিলোঁ যে জুবিনে মৰণোত্তৰ হয় কাৰণ ধৰ্মেন্দ্ৰ কেইদিনাখন মৰিছে তেখেতেও কিবা এটা পাইছে জুবিনে ইতিমধ্যে বিশ্ব বন্দিত হৈছে যে জুবিনৰ নাম যোনে শুনা নাছিল 122খন দেশৰ মানুহ প্ৰায় জুবিনৰ বিষয়ে এনকুৱাৰী কৰিছে গতিকে জুবিনে যিখিনি আচলতে ৰাইজৰ যিখিনি সন্মান পাব লাগে ইতিমধ্যে পাইছে কিন্তু চৰকাৰীভাৱে যেতিয়া স্বীকৃত হয় তেতিয়া তাৰ মান্যতা আৰু বেছি বাঢ়ি যায় গতিকে আমি আশা কৰিছিলোঁ সেইটো নহ'ল কিন্তু এতিয়াও সময় আছে হয়তো কিবা অফিচিয়েল ফৰ্মেলিটি হ'ব পাৰে আমি আশা কৰিম অহা যিখিনি তাৰ পিছত দিব পৰা যিখিনি সুযোগ থাকে চৰকাৰে যাতে সেই সুযোগটি যাতে লয় কাৰণ অসমবাসীয়ে আশা কৰিছিল যে যিকোনো ক্ষেত্ৰতে চৰকাৰীভাৱে অন্ততঃ জুবিনক স্বীকৃতি দিয়া হওক তাৰ পিছত জুবিন ক্ষেত্ৰৰ কথাটো অকণমান আহিছোঁ জুবিন ক্ষেত্ৰত যোৱা 4 মাহ হৈ গ'ল জুবিন ক্ষেত্ৰত যিসকল গৈছে তেওঁলোকে গৈ গম পাব যে জুবিনৰ প্ৰতি মানুহৰ যিটো আৱেগ অনুভৱ সেই অনুভৱখিনিক যেন কৰ্তৃপক্ষত সেই ধৰণে ৰেচিপ্ৰোকেট কৰা নাই কাৰণ সেই গোটেই ঠাইখিনি বেৰ চেৰ দি ইতিমধ্যে যিখিনি কাম কৰিব লগা আছিল আপুনি কিয় হোৱা নাই বুলি ভাবে মানে ৰাজনীতিয়ে সকলোবিলাক হেঁচা মাৰি ধৰিলে নেকি এই নিৰ্বাচনটো অহাৰ লগে লগে কাৰণ সেই তাৰ পিছতো এটা কমিটি পাতি দিয়া হৈছিল কমিটিয়ে কি কাম কৰিছে মই সেয়াও নাজানো কিন্তু গোটেইখিনি কথা আচলতে বুজিব ইমান ধূসৰ হৈছে এইকাৰণে ধূসৰ হৈছে যে প্ৰথমতে গোটেই সকলোৱে যুদ্ধোত্তৰ প্ৰতি মানে কামেৰে জুবিনক জীয়াই ৰখাৰ কাৰণে সকলো চেষ্টা কৰা হ'ল এতিয়া যেন কিবা কাৰণত সীমিত হৈ গৈছে এই সীমিতটো হোৱাৰ কাৰণটো মই নিজে অনুভৱ কৰিব পৰা নাই কি কাৰণ হৈছে কাৰণ জুবিনক সকলোৱে কয় যে জুবিন আমাৰ সম্পদ জুবিন আমাৰ মানুহ আমাৰ ৰাইজ যিদৰে আছে জুবিনো আমাৰ আছে সকলোৱে ইমানখিনি কোৱাৰ পিছত জুবিনক এই যোৱা জাষ্ট মই মন কৰিছোঁ যেতিয়াৰ পৰাই বস্তুটো বলটো যেতিয়া কোৰ্টলৈ গুচি গ'ল তেতিয়া ক'বৰ কাৰণে সুযোগ হৈ গ'ল যে বলটো বৰ্তমান কোৰ্টত আছে গতিকে এই গোটেইবিলাক কথা কিন্তু ৰাইজসকলক মই আকৌ ক'ম যিসকলে ডিজিটেল আন্দোলন চলাই আছে বা ৰাইজে আছে তেওঁলোক সীমিত হ'বৰ প্ৰয়োজন নাই মই এতিয়াও আশাবাদী যে কোৰ্ট উইল টেক ইজ অ'ন ডিৰেকশ্যন খালি তাৰ উপায় বহুত আছে মই ইতিমধ্যে ভূঞা ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ অলপ যে উপায় কিছুমান আছে চৰকাৰীভাৱে নহ'লেও বেচৰকাৰীভাৱে ন্যায়ালয়ত ন্যায় পোৱাৰ বিভিন্ন সুবিধা আছে আমি সেই সুবিধাবিলাকৰ প্ৰতি আশাবাদী চিৰঞ্জীৱ তুমি কি বুলি ভাবা যে কালি 26 জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে অলপ দিনৰ আগতে কৈছিল যে 26 জানুৱাৰীত ৰৈ বিনালে চাম কিন্তু কালিৰ দিনটোতো তেওঁ নাচালে এই 31 অক্টোবৰৰ পৰা আজি এই 27 জানুৱাৰীলৈকে মুখ্যমন্ত্ৰী কিন্তু ৰৈ বিনালে ছবি চাবলৈ নগ'ল কিয় নগ'ল বুলি ভাবা আচলতে মই নিতুটা 2 মিনিট এটা লৈছোঁ দেই মই নিজকে যদি মই মুখ্যমন্ত্ৰী বুলি ভাবোঁ মই কি কৰিলোহেঁতেন মই সেইটো জাষ্ট কৈ লৈছোঁ আচলতে মই যদি মুখ্যমন্ত্ৰী হ'লোহেঁতেন মই প্ৰথম ৰাইজে কি বিচাৰিছে মোৰ প্ৰথম প্ৰশ্নবোধক সেইখিনি হ'লহেঁতেন যে ৰাইজে বিচাৰিছে মই চিনেমাখন চাব লাগে ৰাইজে বিচাৰিছে মই অতি শীঘ্ৰে ন্যায় দিব লাগে ৰাইজে বিচাৰিছে ফাষ্ট ট্ৰেক আদালত হওক যেনেকুৱা প্ৰক্ৰিয়াতে নহওক জুবিন দাক ন্যায় দি পেলাই অসমবাসীৰ আগত এই মনবোৰক আচলতে শান্ত কৰাব লাগে সেইটো আচলতে ৰাইজে বিচাৰি আছোঁ কিন্তু ইমান গুণী ইমান তেখেতে PhD ডিগ্ৰী নহয় জানো ইমান জানি বুজি আচলতে এইবোৰ ভুল বুলি কওঁ মই একেবাৰে সাধাৰণ কথা তেখেতে গৈ চিনেমাখন চোৱাটো তেখেতৰ কাৰণে একো ডাঙৰ কথা নহয় কাৰণ উদাহৰণস্বৰূপে কাশ্মীৰ ফাইল বা কেৰেলা ষ্টৰীত আমাক দেখুৱাই দিছে তেখেতে মই এইটো কোৱা নাই যে আপুনি সেইখন চোৱাৰ কাৰণে আপোনাক মই দায় ধৰিছোঁ নাই দায় ধৰা মানিলোঁ সেইখন হিন্দুত্ববাদী চিনেমা হ'ব পাৰে
কিন্তু ক'ৰবাত নহয় ক'ৰবাত জনসাধাৰণৰ মনত এটা প্ৰশ্ন আজি উদয় হৈছে কাৰণ এইখন ৰৈ ৰৈ বিনালেত এটা কথা এটা ধুনীয়া ডায়লগ আছে যে মই সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় কেনেবাকে সেইবোৰ কথা শিল্পী সদায় আৰ্টিষ্ট সদায় ৰাইজৰ লগত কেতিয়াও ৰজাৰ লগত নহয় সেইবোৰ কথা কেতিয়াবা তেখেতৰ মনত আচলতে অশান্তি দিয়ে নেকি মোৰ ভাৱ হয় আৰু এটা খুব ধুনীয়া কথা আছে যেতিয়া MLA জনক এজন কলা আৰ্টিষ্টে যেতিয়া ছাৰ বুলি মাতে তেতিয়া জুবিনদাৰ ডায়লগ এটা আছিলে যে যাৰ পৰা একো শিকিবলগীয়া নাথাকে তাক ছাৰ বুলি মাতিব নালাগে অথচ তেখেতৰ এটা চৰিত্ৰটো আছিল MLA কাল্পনিক কথা সেইবোৰ চিনেমাহে এইখন হয়নে নহয় কওকচোন কিন্তু এটা বস্তু দুখ লাগিছে তেখেত এটা খুব ধুনীয়া কথা কৈছিলে যে মই আগতে গম পাইছিলোঁ যে জুবিনক সাগৰত যাব দিব নালাগে কিয় সাগৰত গৈছিল প্ৰশ্ন আহিছিল গৰিমা বৌৰ ফালে কিয় শ্ৰীলংকাত গৰিমাই বৌয়ে তেখেতক সাগৰত সাঁতুৰিব দিছিলে কিয় শ্বুটিং কৰিব দিছিলে তেখেতে আগতে কিয় এলাৰ্ট নহ'ল আচলতে এতিয়া আপুনি যোৱা কথাটো প্ৰশ্নবোধক আনি লাভ নাই শোভা নাপায় যিটো হ'ল কাৰণ যদি দাদাৰ শ্ৰীলংকাত কিবা হ'ব লগা হ'লহেঁতেন তাতে হ'লহেঁতেন হোৱাটো নাই তুমি এতিয়াৰ বৰ্তমান কথা কোৱা যে দাদা আমাৰ মাজত নাই আপুনি এতিয়া এইটো কওক যে জুবিন আমাৰ মাজত নাই জুবিনক আমি ন্যায় দিব লাগে লগতে ৰাইজে বিচাৰিছে মই চিনেমাখন চোৱাটো একদম স্পষ্ট কথা চিনেমাখন দাদা চাব লাগে এইখন আজি 26 জানুৱাৰীত চাম বুলি যদি চোৱা নাই ঘটনাটো হ'ল কাইলৈ আপুনি চাব পাৰে পৰহিলৈ চাব পাৰে কিন্তু আপুনি এটা বস্তু সৰু ল'ৰা হিচাপে আপোনাৰ পুত্ৰ সমান মোৰ বয়স মই এটা আপোনাক জাষ্ট অনুৰোধহে কৰোঁ যে ৰাইজক সুযোগ নিদিব কিছুমান কথা সুধিবলৈ আপোনাক ক'বলৈ কাৰণ ৰাইজৰ এইবোৰ সৰু সৰু আৱেগ আপোনালোকৰ প্ৰতি আস্থা আপোনালোকৰ প্ৰতি বিশ্বাস আছে কিন্তু আমি বিচাৰোঁ আমি অকণমান যিটো কওঁ আপোনালোকে যাতে মানে কিন্তু যিটো এটা মাজতে এটা কথা কওঁ আজি আমি দেখিলোঁ চাম কানু জেলত আছে আজি আমি দেখিলোঁ সিদ্ধাৰ্থ জেলত আছে কিন্তু এতিয়াও ক'ৰবাত নহয় ক'ৰবাত অনুভৱ হয় তেনেকুৱা ধৰণৰ চৰিত্ৰৰ মানুহ আজিও যেন গৰিমা বৌৰ আশে পাশে আছে আজি আমি মাত মাতি আছোঁ একচাম আমাৰ লগত থকা একেলগে আমি ডাঙৰ হৈছোঁ এই জুবিন সত্তাৰ লগত যেতিয়া আমি আজি অত বছৰে কাম কৰিছোঁ আমাৰ লগতে থাকি পেলাই জুবিনদাৰ টকাৰে ঘৰ চলে জুবিনদাৰ নামেৰে ঘৰ চলে সিহঁতে আজিকালি এতিয়া আমাৰ নামত এটা কথা ওলাই যে আমি বোলে ফুটেজ লওঁ আজি যে বহি আছোঁ আজি যদি তেওঁলোকে নিউজটো চাই কিছুমানে কয় আমি ফুটেজ লৈছোঁ জুবিন গাৰ্গৰ ন্যায়ৰ নামত আমি দাদা ন্যায় বিচাৰিছোঁ ফুটেজ বিচৰা নাই কিন্তু দায়িত্ব আমাতকৈ তেওঁলোকৰ আছিল মই নাম নকওঁ অসমৰ গুণী জ্ঞানী আগশাৰীৰ অভিনেতা অভিনেত্ৰী তেওঁলোক এজন শিল্পী এজন ডাইৰেক্টৰ এজন ভাল মানুহ কিন্তু তেওঁলোকে নামটো লৈ পেলাই জুবিন দাই এতিয়া ধুনীয়াকৈ বহি লৈছে তেওঁলোক এতিয়া অসমৰ যেন খুব মানে কি বুলি ক'ম ভাল ইণ্টেলেকচুৱেল তেওঁলোকে এনেকৈ থাকে জাষ্টিছ ফৰ জুবিন গাৰ্গ সেনেকৈ বহি যায় পিকু মানে কথা আছিল যে জুবিনৰ যিবিলাক সৃষ্টি আজি সকলো সঠিক ৰূপত সংৰক্ষণ সংবৰ্ধন আৰু গৱেষণাৰ কাম আৰম্ভ কৰা এতিয়ালৈকেতো একো হোৱা নাই যিখিনি বিশালে যিটো আৰ্কাইভ কৰিছিলে সেইটো আমি সংৰক্ষণৰ ব্যৱস্থা এতিয়া আৰম্ভ কৰিছোঁ ইতিমধ্যে বাকীখিনি আমি পৰ্যায়ক্ৰমে কৰি গৈ থাকিম ফেন ক্লাব আমি আৰু পৰিয়ালৰ সৈতে আলোচনা কৰি পেলাই গোটেই বিষয়টোৰ ন্যাসখনো যিহেতু হ'ব আৰু যিখিনি অফিচিয়েল কাম কৰিব লগা আছে সেইখিনি হোৱাৰ পিছতে ফেন ক্লাব আৰু ন্যাসে লগ লাগি গোটেইখিনি কাম আগবঢ়াই নিম এতিয়ালৈকে এই যে যিখন ন্যাস গঠন হ'ল তেওঁলোকে সেই ক্ষেত্ৰত কিবা আগবাঢ়িছে নেকি এতিয়ালৈকে যিখিনি অফিচিয়েল কাম সেইখিনি মানে পৰ্যায়ক্ৰমে গৈ আছে এতিয়ালৈকে কমপ্লিট হোৱা নাই সেইখন আৰম্ভ হোৱাৰ পিছত আমি ফেন ক্লাব ন্যাস সকলোৱে লগ লাগি জুবিন গাৰ্গৰ যিসকল অনুৰাগী আছে সকলোৱে লগ লাগি তেওঁ যিসমূহ আধৰুৱা সপোন আছিল সেইখিনি আমি আগবঢ়াই নিম বুলি বৈকুণ্ঠ মই অনুষ্ঠানটো একদম শেষ কৰিম এটা শেষত এজন সাধাৰণ মানে মানুহৰ প্ৰতিনিধি হিচাপে মই তোমাক সুধিছোঁ এই যে যোৱা 22 জানুৱাৰীত এই যে হঠাৎ জামিন আবেদন প্ৰত্যাহাৰ কৰিলে অধিবক্তা হিচাপে এখেতে কৈছে তুমি এজন সাধাৰণ মানুহ হিচাপে তুমি কি বুলি ভাবা কিয় জামিন আবেদন প্ৰত্যাহাৰ কৰিলে এইটো এটা চাওক এতিয়া যদি জামিন আবেদন যদি জামিন পাই যায় তেতিয়াহ'লে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাটো অকণমান তেওঁলোকৰ কাৰণে কষ্টকৰ হ'ব আৰু হয়তো এনেকুৱাও হ'ব পাৰে যে তেওঁলোকে ভয়ো খাইছে বাহিৰত আহিবলৈ আৰু ভয় খোৱাৰনো কি কাৰণ আছে ভয় কালে খাবনো আমি কেইজনমান মানুহে আছোঁ বাকীবিলাকেচোন খুটত খুট মিলাই দিলে ভয় খোৱাৰ কোনো যুক্তি নাই গতিকে তেওঁলোকে বস্তুটো ডিলে কৰিব বিচাৰিছে যাতে পিছলৈ গৈ পেলাই মানুহ যেনেকৈ খাম কাটি গৈছে প্ৰথম যি ধৰণে 3 দিন 3 ৰাতি গোটেই অসমত জুবিন গাৰ্গৰ গানেৰে মুখৰিত হৈ আছিল তাৰপৰা লাহে লাহে কমিল হেলিকপ্টাৰখন আহি এৰোপ্লেনখন আহি পোৱাৰ পাছত তাৰপিছত শেষ কৃত্য সম্পন্ন হোৱাৰ পিছত লাহে লাহে সকলোখিনি খাম কাটিলে এইফালে শ্যাম কানু ঘৰত ৰঙাতলা চিল কৰিলে বুলি দি দিলে তাৰ পিছদিনাই আকৌ শ্যাম কানুৰ পত্নীয়ে গৈ তাতে ভাত ৰান্ধি খালে এনেকুৱা ধৰণৰ নাটকবিলাক এইবিলাকক যদি নাটক বুলি কওঁতে মোক কোনোবাই গুলিয়াই মাৰক মই কথা হ'ল এইটো সাংঘাতিক নাটক আৰু এইফালে সিদ্ধাৰ্থ এই বহিৰাগত বণিকটো এই বণিক গোষ্ঠী এটা আমাক অসমীয়া জাতিটোক শোষিত কৰি থৈছে এই বণিক গোষ্ঠীয়ে আমাক শেষ কৰি পেলাইছে আৰু এই যিটো বণিক গোষ্ঠী তেওঁ কি কৰিছে পানীৰ ফেক্টৰী খুলিছে সাংঘাতিক মানে মাইণ্ড গেম খেলি আছে জুবিন গাৰ্গক শেষ কৰাৰ কাৰণে হোটেল খুলিছে এইবিলাক
মই ভাবোঁ মুখ্যমন্ত্ৰীৰ দায়িত্ব আৰু কৰ্তব্য হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ, যদি আমিও জুবিন, আপুনিও জুবিন, ময়ো জুবিন বুলি ভাবিছে, কালিৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে যদি এইটো চাই আছে, বুলডোজাৰ লগাই যেনেকৈ বাংলাদেশীক খেদিবৰ কাৰণে চেষ্টা কৰিছে, তেনেকৈ মই ভাবোঁ পানী ফেক্টৰীক বুলডোজাৰ চলাই দিব লাগিছে। কাৰণ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কয় যে মই যিটো মগজুৱে ভাবোঁ সেইটোৱে কৰোঁ, মই আৰু বেলেগৰ কথা চিন্তা নকৰোঁ। আৰু ময়ো সেইটোকে হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ, অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা কৈছোঁ। আৰু যদি কেনেবাকৈ খোলা হয় নহয়, তাত কিন্তু পৰিস্থিতি যি ধৰণে সৃষ্টি হ'ব সেইটো কিন্তু ভাবি নাপাওঁ। আৰু কোনো এনেকুৱা বণিক গোষ্ঠীক আমি খাতিৰ নকৰোঁ। মই ভূঞা ডেঙৰা, শেষত আপুনি অধিবক্তা হিচাপে আৰম্ভণিতে যিকেইটা কথা কৈছিল, মই এতিয়া একদম শেষত কৈছোঁ যে অহা 30 জানুৱাৰীত আকৌ নেক্সট ডেট আছে। আজি 27 জানুৱাৰী, 28, 29 মাজত 2টা দিন আছে। আমি কিবা আশা কৰিব পাৰোঁ নেকি যে এতিয়াও চৰকাৰখনে ইনিচিয়েটিভ ল'লে কিবা অহা 30 জানুৱাৰীত ফাষ্ট ট্ৰেক গঠন কৰাৰ কথা বা ক্ষিপ্ৰ এই ন্যায় ব্যৱস্থা, নিৰ্বাচনৰ আগতে মানুহে জুবিনৰ কিনো হৈছিল সেয়া জানিব পাৰিবগৈ? চাওক নিতু, ফাষ্ট ট্ৰেক কোৰ্ট হ'লেও আপোনাৰ এনেকুৱা নহয় যে একদম বোলে এমাহৰ ভিতৰতে গোচৰ নিষ্পত্তি হৈ যাব। ইট ইজ নট পচিবল। কাৰণ আপুনি চাওক চাৰ্জশ্বিটখনৰ যিটো ভলিউম, এই ভলিউমটোৱে হ'ল আপোনাৰ 12,000 পৃষ্ঠাৰ ওপৰত। সাক্ষীবাদী আছে টোটেল 350। গতিকে এতিয়া যিটো টিম কনষ্টিটিউট কৰিছে, যোনে লেড বাই জিয়াউল কামাৰ, এটা বস্তু মই কি ভাল পাইছোঁ, হি ইজ ওৱান অফ দি বেষ্ট ক্ৰিমিনেল লয়াৰ্ছ ইন আৱাৰ হাই কোৰ্ট। গতিকে তেওঁক যিহেতু হেড কৰিব দিছে, গতিকে মই ভাবোঁ গোচৰটো খুব নিয়াৰিকৈ যাব। কিন্তু হ'লেও ফাষ্ট ট্ৰেক কোৰ্টটো ইমান দিনে কনষ্টিটিউট যদি হৈ গ'লে হয়, তেতিয়াহ'লে কি হ'লে, এই যে ধৰক কনচিডাৰেশ্যন অফ চাৰ্জ, এতিয়া আছামীসকলক আপোনাৰ সুধিব কোৰ্টে যে আপোনালোকৰ এগেইনষ্টে আমি মানে BNSৰ আণ্ডাৰ এইকেইটা ধাৰাৰ ওপৰত আমি চাৰ্জ লগাব বিচাৰিছোঁ, আপোনালোক গিল্টি নে নিৰ্দোষী আপোনালোকে কওক। যেতিয়া তেওঁলোকে ক'ব যে আমি গিল্টি নহয়, ট্ৰায়েল চলিব লাগে, তেতিয়াহে আপোনাৰ গোচৰটো নিয়াৰিকৈ আৰম্ভ হৈ যাব। এতিয়া চাওক, এতিয়াও কেইখনমান জামিন আবেদন পেণ্ডিং আছে, গোটেইকেইজনেতো জামিন আবেদন এতিয়ালৈকে উইড্ৰ কৰা নাই। গতিকে পেৰেলেলি সেই জামিন আবেদন কেইখনৰো হিয়াৰিং চলিব, আৰু লগতে এই কেছৰ যিটো নেক্সট ষ্টেপ আপোনাৰ ধৰক কনচিডাৰেশ্যন অফ চাৰ্জ যিটো আছে আপোনাৰ, সেইটো আগবাঢ়ি যাব। কিন্তু এতিয়া কথাটো হ'ল যে ফাষ্ট ট্ৰেক কোৰ্ট কনষ্টিটিউট কৰাটো অত্যন্ত জৰুৰী হৈ গৈছে। আপুনি চাওক, ইমান দিন যিখিনি হ'ল 4টা ডেটত কিন্তু গোচৰটো খুব এটা আপোনাৰ এডভান্স হোৱাগৈ নাই। গতিকে এই বস্তুটো এনেকৈ যিমানেই ডিলে হৈ গৈ থাকিব, আৰু মানুহৰ যিটো আৱেগ আৰু যিটো অনুভূতি, আপোনাৰ আমি যিটো বিচাৰি আছোঁ যে জাষ্টিছ ফৰ জুবিন গাৰ্গ, এইটো আমি আৱেগ আৰু অনুভূতি দি পেলাই আপোনাৰ ন্যায়ালয়ত আমি প্ৰমাণ কৰিব নোৱাৰোঁ। ন্যায়ালয়ত প্ৰমাণ কৰিব লাগিব যিখিনি সাক্ষী বাদী তথ্য সহকাৰে যিখিনি আপোনাৰ কোৰ্টত SITয়ে প্লেচ কৰিছে, সেইখিনিৰ ওপৰতে আপোনাৰ আমি বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত মানে আইনৰ ওপৰত আস্থা ৰাখি আমি আগবাঢ়ি যাব লাগিব। আৰু গোটেইখিনি চেষ্টা তাতে মানে আমি এফৰ্টটো দিব লাগিব যাতে সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়াক আমি ন্যায় দিব পাৰোঁ। একদম। মই আপোনালোক পাঁচোগৰাকীকে শেষত ধন্যবাদ জনাইছোঁ। মোৰ সময় যিহেতু শেষ হৈছে, আপোনালোকে যিখিনি কথা কৈছে, আহি থকা দিনত আমি মন কৰিম এতিয়া যে চৰকাৰে সেইখিনি কেনেকৈ আদৰি গ্ৰহণ কৰিছে বা ন্যায়ালয় কেনেধৰণে লয় এই গোটেই ন্যায় প্ৰক্ৰিয়াটো আগুৱাই নিয়ে, আমিও সেয়া মন কৰিম। শেষত এটাই আমি আহ্বান জনাওঁ যে পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ একো নিদিলে, ভাৰত ৰত্নটো বহু দূৰত। জীৱনক জীয়াই থাকোঁতে যিখিনি সন্মান আমি দিব লাগে আমি দিছিলোঁ। এতিয়া মৃত্যুৰ পিছতো যিখিনি দাবী উচ্চাৰিত হৈছে, কিছুমান দাবী হৈ আছে। অসম চৰকাৰৰ প্ৰতি আমাৰ আহ্বান।